নমস্কাৰ শ্ৰদ্ধাৰ বন্ধুসকল nijain.com আলোচনীৰ আজিৰ আলোচনাৰ বিষয় অজিত বৰুৱাৰ সাহিত্য এই আলোচনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো দুগৰাকী তীক্ষ্ণধী সাহিত্য সমালোচক শিক্ষাবিদ শ্ৰদ্ধাৰ প্ৰভাত বৰুৱা ছাৰ আৰু শ্ৰদ্ধাৰ প্ৰদীপ খাটনিয়া ছাৰ তেখেতসকল সাহিত্যৰ একোগৰাকী প্ৰসিদ্ধ ব্যাখ্যাকাৰ অতি উচ্চমানৰ পঢ়ুৱৈ আৰু সুবক্তাও লগতে আমাৰ মাজত আছে সাহিত্য সমালোচক নিবন্ধকাৰ nijain.com আলোচনীৰ সাহিত্য সম্পাদক অৰিন্দম বৰকটকী তিনিওগৰাকী সমালোচকেই ইতিমধ্যে অজিত বৰুৱাৰ কবিতাৰ বিষয়ে মনোৰম ব্যাখ্যা আগবঢ়াইছে অজিত বৰুৱাৰ দৰে এগৰাকী দিগ্গজ কবিৰ বিষয়ে আলোচনা কৰিবলৈ এই তিনিওগৰাকী সমালোচকক একেখন মঞ্চত পোৱাটো আমাৰ সৌভাগ্য বন্ধুসকল সাহিত্যৰ তিনিগৰাকীকৈ বিশিষ্ট ব্যাখ্যাকাৰৰ সন্মুখত অজিত বৰুৱাৰ দৰে বিশ্বমানৰ এগৰাকী কবিৰ বিষয়ে ক'বলৈ যোৱাৰ ধৃষ্টতা আমাৰ নাই অতি তীক্ষ্ণধী আৰু প্ৰবল বিশ্ব চেতনা থকা অজিত বৰুৱা বোধ হয় অসমীয়া সাহিত্যৰ আটাইতকৈ ব্যতিক্ৰমী কবি যি এক বিৰল মিজাজেৰে আধুনিক অসমীয়া কাব্য চৰ্চাৰ সাধনা কৰিছে যি সাধনাত ঐতিহ্য চেতনা ইমান গভীৰৰ পৰা আহিছে যে তেখেতৰ কবিতাৰ কথনে আমাক শংকৰদেৱৰ সময়ৰে পৰাই অসমীয়া ভাষা এক আধুনিক ভাষা আছিল বুলি পতিয়ন যাবলৈ বাধ্য কৰে বিশ্ব চেতনাৰ অসংখ্য ভাৱৰ অনুৰণনেৰে তেখেতে অতি মিতব্যয়ী শব্দেৰে এনে এক মেটমৰা কাব্য সম্ভাৰ আমাক দি থৈ গৈছে যে প্ৰতিটো কবিতাই একোটা গৱেষণাৰ বিষয়ৰ দৰে হৈ পৰিছে ঔপন্যাসিক হিচাপেও অজিত বৰুৱা এক আটোমটোকাৰী ভাষাৰ অধিকাৰী বিশ্ব সাহিত্যৰ অমৰ সৃষ্টি প্লেগ তেখেতে ফৰাচী ভাষাৰ পৰা পোনে পোনে অসমীয়ালৈ অনুবাদ কৰিছে এই সাহিত্যৰাজিৰ নিৰ্যাস আজি আমাৰ মাজত থকা বৰেণ্য আলোচকসকলৰ পৰা পাবলৈ আমি নিশ্চয়কৈ সক্ষম হ'ম তথাপিও ক'ব লাগিব অজিত বৰুৱা মূলতঃ অতি বিৰল বিশ্ববিখ্যাৰে আধুনিক মননৰ এগৰাকী কবি যি কবিতাত ঈগল চৰাইৰ কথা কোৱাৰ দৰেই নিজেও ঈগল চৰাইৰ তীক্ষ্ণ সংবেদনাৰ চকুহাল ধাৰণ কৰিছে আৰু সেই বিৰল বিশ্ববিখ্যাত স্থানীয় চেতনাৰ অনুৰণনবোৰ ইমান নিমজকৈ গাঁঠি গৈছে যে সেই সংযোগবোৰ ঢুকি পাবলৈও এক ধৰণৰ মনঃসংযোগৰ প্ৰয়োজন হয় উদাহৰণস্বৰূপে তেখেতৰ জেংৰাই 1963 নামৰ বিশ্বমানৰ আৰু অনেক ব্যাখ্যা থকা কবিতাটো যদি চোৱা যায় তেনেহলে দেখা যাব যে বিশ্ববিখ্যাৰ অনেক চেতনাক একীভূত কৰা এই কবিতাৰ শিৰোনামটোৱে জেংৰাই নামৰ ঠাই এখনৰ এক বিশেষ কালৰ কথা কৈছে জেংৰাই মিচিং জনগোষ্ঠীৰ লোকসকল বাস কৰা মাজুলীৰ এখন সমৃদ্ধ গাঁও জেংৰাই শব্দটোৰ অসমীয়া অৰ্থ হৈছে সৌৰা গছ কবিতাত সোৱণশিৰি নদীৰ কথাও কোৱা হৈছে জেংৰাই মৌখিক বিৱৰণীয়ে কয় যে সোৱণশিৰিৰ সেই ঠাইতে এটা সময়ত বহুত সৌৰা গছ আছিল আৰু তেনে এজোপা ডাঙৰ গছৰ তলতেই তেওঁলোকে এখন বিদ্যালয় খুলিছিল শিক্ষাৰ পোহৰেৰে আলোকিত হ'বলৈ মিচিং জনগোষ্ঠীৰ অনেক কৃতবিদ্য ব্যক্তি এই জেংৰাইৰ পৰাই আহিছে তেওঁলোকৰ অনেক গীতমাতত জেংৰাই গাঁৱৰ উল্লেখ আছে জেংৰাই 1963 প্ৰথমৰ কেইবাটাও শাৰীত সেই ঠাইৰ মিচিং লোকসকলে অনামিচিং লোকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত পতা মুখৰ ভাষা ব্যৱহাৰ কৰা হৈছে কবিতাৰ সোৱণশিৰিত পৰিলো আৰু চাপৰিৰ ডাঙৰীয়াৰ দৰে শব্দবোৰৰ ব্যৱহাৰ জেংৰাইত বাস কৰা মিচিং লোকসকলৰ লোকজ চেতনাৰ পৰাই আহিছে কবিয়ে চাপৰিত মহৰ ডিঙিৰ ঘণ্টাত যি ব্ৰহ্মাণ্ড সংগীত শুনাৰ কথা কৈছে সেয়াও মিচিং জনগোষ্ঠীৰ মানুহবোৰে বাস কৰা চাপৰিত পালন কৰা মহৰ ডিঙিৰ ঘণ্টা কিন্তু কবিতাৰ পৰৱৰ্তী শাৰীবোৰৰ বিশ্ব চেতনা মৃত্যুৰ ঐশ্বৰিক চেতনা প্ৰেমৰ চেতনা অথবা ডকা ফুটাৰ অনন্যপম প্ৰতীকবোৰত সি ইমান নিমজকৈ জাহ গৈছে যে জনগোষ্ঠীয় চেতনাৰ এই ৰূপটি তাত হতকাই ধৰাই নপৰে আচলতে জেংৰাই নামৰ বিপৰীতে লুইতৰ পাৰৰ যিকোনো এখন গাঁও বা সোৱণশিৰিৰ বিপৰীতে লুইতত বিলীন হোৱা যিকোনো এখন নদীৰ নাম দিলেও কবিতাৰ মাজেৰে কবিয়ে ক'ব খোজা কথা আৰু চেতনাবোৰ একেই হ'লহেঁতেন কিন্তু তেখেতে কবিতাটিৰ নাম দিলে জেংৰাই 1963 কবিতাটি পাঠ কৰি আজিৰ এই আলোচনাটি আৰম্ভ কৰিব বিচাৰিছো জেংৰাই 1963 আন্ধাৰ হোৱাৰ অলপ আগে আমি সোৱণশিৰিত পৰিলো আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধোৱালো আমি অন্ধবিশ্বাসী
কেৱল আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ'লহেঁতেন। ৰাতি হলত সোৱণশিৰিৰ চৰত আমি নাও চপালো। চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব। ওপৰে তৰা আমাৰ মোহৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড সংগীত বাজে। আৰু এই নেকি সেই গোন্ধত উজাৰ খোৱা মোহৰ জাকৰ ঘণ্টাৰ আত্ৰাণী। ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ, ডকা ফুলা গোন্ধ, টকা ফুটা গোন্ধ। নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি, বাঘৰ গোজৰ মোহৰ ঘণ্টা জল কুঁৱৰীৰ গীত একেলগে বাজে বেসুৰা সুৰীয়াকৈ। ৰাতিৰ দুপৰত মনিব পৰা সীমাৰ শেষত নে চকুৰ মনিৰ ভিতৰ ফালত দুপুৰা জুয়ে অহা যোৱা কৰে নিৰন্তৰে। উকাৰ জুই, যমৰ দুৱাৰত পহৰাদাৰ, নহলে আৰ কাপোৰ গুচাত সেয়া বোধ কৰো মোৰ মুখাগ্নিৰ জুই। ভাতৃ অনল এহি সে ক্ষণত হৈ বা কৰোণাময়। কিনো জুয়ে পোৰা চকু, ভাবি চালে লিলিমাই এই জীৱনত একো নাই। ৰাতি পুৱালত আমি নাও মেলিলো আৰু মোৰ হঠাৎ যেনেই লাগিল দুটি গঙা চিলনীয়ে কুঁৱলীৰ মাজত ঘূৰিবলৈ ললে। এইটো তেখেতৰ কবিতা। মই অৰিন্দম বৰকটকীক আজিৰ যি আলোচনা, এই আলোচনাৰ বিষয়বস্তু উপস্থাপন কৰিবলৈ ধন্যবাদ ৰত্না বাইদেউ। ৰত্না বাইদেউ শুনিছেনে? মোৰ মাত শুনিছেনে? শুনিছো, আপুনি কৈ যাব। হয় হয়। আজি আচলতে ৰত্নাবাই আৰম্ভণিতে দুটামান ভুল কথা ক'লে। আজিৰ আলোচক তিনিজন নহয়, আজিৰ আলোচক দুজন। আৰু আমাৰ নিজাই নি আলোচনাৰ যিটো চিৰিজ আমি চলাই আহিছো, আজি আমি নিজকে অতি সৌভাগ্যৱান অনুভৱ কৰিছো যে শ্ৰদ্ধেয় শ্ৰীযুত প্ৰভাত বৰা ছাৰ আৰু শ্ৰদ্ধেয় শ্ৰীযুত প্ৰদীপ খাটনীয়া ছাৰক আমি অজিত বৰুৱা বিষয়ক এই আলোচনা সত্ৰৰ দুজন আলোচক হিচাপে পাইছো। আৰু মোৰ কামটো দায়িত্বটো হৈছে বিষয়বস্তু উপস্থাপন। আমাৰ অসমীয়াত এষাৰ কথা আছে নহয় যে ঘোঁৰা গাড়ীৰ আগত গৰু গাড়ী জুতি দিয়া। কিন্তু আজিৰ যিটো এই আলোচনাৰ যিটো ধৰণ, আমি সকলোৱে যাৰ বাবে অপেক্ষা কৰিছে প্ৰভাত বৰা ছাৰ আৰু প্ৰদীপ খাটনীয়া ছাৰৰ কথা শুনিবলৈ, তাৰ আগত আচলতে মই কথা ক'বলৈ যোৱাটো সেই বুলেট ট্ৰেইনৰ আগত গৰু গাড়ী এখন জুতি দিয়াৰ দৰে কথা হয়। আৰু মই বিনয়েৰে সততাৰে সেই কথা স্বীকাৰ কৰোঁ। প্ৰভাত বৰা ছাৰ মোৰ ব্যক্তিগত জীৱনৰ মানে এক প্ৰভাতী হেৰি বুলিয়েই মই সদায় অনুভৱ কৰোঁ। আৰু যেতিয়া কটন কলেজত পঢ়িছিলোঁ, মই ফিলচফি মোৰ পাছ কোৰ্চ আছিল, আৰু মোৰ দুজন ছাৰক প্ৰদীপ যেন লাগিছিল, এজন প্ৰদীপ আচাৰ্য, আনজন প্ৰদীপ খাটনীয়াৰ ছাৰ। আজি আমাৰ আলোচনাটো ভৱিষ্যতে সংৰক্ষণযোগ্য এক আলোচনা হ'ব বুলি মই বিশ্বাস কৰোঁ। কিন্তু হেৰিৰ হিচাপত মই যিহেতু বিষয়বস্তু উপস্থাপন কৰিব লাগিব, মই দুআষাৰ কথা ক'বলৈ ওলাইছোঁ। অজিত বৰুৱা প্ৰথম পৰিচয় আমাৰ বাবে কবি। অজিত বৰুৱা আৰু এক পৰিচয় আছে, তেওঁ ঔপন্যাসিক। এখনেই প্ৰেমৰ উপন্যাস লিখিলে, এখন প্ৰেমৰ উপন্যাস 1992 চনত কথা পাব্লিচাৰ্ছে প্ৰকাশ কৰা। আৰু সেইখন মই ভাবোঁ যে অসমীয়া সাহিত্যৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাসসমূহৰ ভিতৰত হয়তো এখন হ'ব। তেখেত এখন প্ৰসিদ্ধ ঔপন্যাসিক। তেখেতে ন্যায়নিষ্ঠা অনুবাদ কৰিলে, প্লেগ অনুবাদ কৰিলে, মানুহৰ স্থিতি অনুবাদ কৰিলে, চন মাটি অনুবাদ কৰিলে। তেখেতে একে সময়তে প্ৰবন্ধ সাহিত্যিক হিচাপেও তেখেতৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আমি সদায় অত্যন্ত গহীনভাৱে আমি তেখেতৰ লেখাবোৰ পঢ়োঁ, তেখেতৰ গুৰুত্ব আমি সদায় স্বীকাৰ কৰি আহিছোঁ। সাহিত্যৰ বিষয়ে হওক বা পদ্যৰ পাছৰ কাব্যৰ দৰে তেওঁৰ নিজৰ কবিতা বিষয়ক গ্ৰন্থখনেই হওক, বা কাব্য আৰু অন্যান্য নামৰ গ্ৰন্থখনেই হওক, বা বিবিধ প্ৰবন্ধৰ দৰে প্ৰবন্ধই হওক, একে সময়তে আমি এই কথা পাহৰিলেও নহ'ব যে তেখেত এজন গীতিকাৰো। এই ব্যক্তিজনৰ পৰিচয়সমূহ মই আজি মই নিশ্চিত যে প্ৰভাত বৰা ছাৰ আৰু প্ৰদীপ খাটনীয়া ছাৰৰ আলোচনাৰ মাজেৰে আমি প্ৰকাশ কৰিব পাৰিম। তাৰ আগতে কবি অজিত বৰুৱা সম্পৰ্কে মই কেইটামান বাক্য আপোনালোকৰ সৈতে মই ক'ব বিচাৰিছোঁ। সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰি দিয়া ভাষণত অজিত বৰুৱাই কৈছিল যে মোৰ এনে কোনো মত প্ৰচাৰৰ উদ্দেশ্য অৰ্থাৎ মিছন নাই, যাক মই মোৰ লেখাৰ মাজেৰে সাধন কৰিব পাৰোঁ। আৰু জীৱনৰ কোনো
বাণীও নাই যাক মই ৰাইজৰ আগত স্থাপন কৰিব বিচাৰোঁ। সেইকাৰণে স্বাভাৱিকভাৱে সাহিত্য ৰচনা কৰি লোকচান ভৰিবলৈ মই ৰাজি নহয়। মই ভাবোঁ যে অজিত বৰুৱা একমাত্ৰ অসমীয়া কবি যি কিয় কবিতা লিখে সেই প্ৰশ্নৰে নিজকে নিজে বহুবাৰ জবাবদিহি কৰিছে। নিজৰ কবিতাৰ মাত্ৰা সম্পৰ্কত তেওঁৰ সন্দেহ নাছিল, কিন্তু কোনো কথাকেই যাতে দ্বিৰূক্তি বা পুনৰুক্তি কৰিবলগীয়া নহয় সেই সচেতনতা থকাৰ বাবে কবিতাক লৈ তেওঁৰ হয়তো অসন্তুষ্টি আছিল। তেওঁৰ কবিতাৰ তীক্ষ্ণ সংবেদী আত্ম অৱলোকন আৰু আত্মিক জগতখন সম্পৰ্কেও পাঠকৰ সঁহাৰি কিমান দূৰ অৰ্থপূৰ্ণ হ'ব সেই সম্পৰ্কে তেখেত কেতিয়াবা কুণ্ঠিত আছিল। কবি হিচাপে আত্মাৰ সন্মানক আত্মসন্মান বুলি ভবা, উপমাই কবিৰ আত্মা বুলি বিশ্বাস কৰা অজিত বৰুৱাই নিজে কৈছিল, বাণীক বান্দৰী সজাই ৰাজহুৱাভাৱে নচুৱাই নুফুৰি সুদীৰ্ঘ কাব্য জীৱনত মাত্ৰ কেইটামান কবিতাৰে অসমীয়া কবিতাক পোহৰাই থৈ গ'ল। শব্দতে হওক, বিষয়তে হওক, অনুভূতিতে হওক, লেখা প্ৰক্ৰিয়াটো হয়তো এক বিৰামহীন প্ৰক্ৰিয়া। অজিত বৰুৱাই বিচাৰিছিল কবিতাৰ এখন স্বতন্ত্ৰ স্বসম্পূৰ্ণ ধাম তৈয়াৰ কৰিবলৈ, য'ত ৰংবিলাক দেখা ৰঙৰ ভিতৰত নহয়, গোন্ধবিলাক পোৱা গোন্ধৰ ভিতৰত নহয়, শব্দৰ দ্বাৰা সেইবিলাক তেওঁ সৃষ্টি কৰিবলৈ বিচাৰিছিল। গতিকে 1972 চনত লিখা যিহেতু দৃশ্যমান জগতৰ নামৰ এটা কবিতাত তেখেতে লিখিছিলে, সেইদিনা সপোনত এনে এটা শব্দ দেখিছিলোঁ যাৰ অৰ্থ দিটকত নাই, কিছুমান আখৰ যিবিলাক বৰ্ণমালাত নাই, যিবিলাক বৰ্ণৰ অপেক্ষাত এতিয়া আছো যি পৃথিৱীত নাই। কিন্তু এই কথা ভাবিলে ভুল হ'ব যে অজিত বৰুৱা সপোনৰ জগতৰ কবি আছিল। শব্দৰ ব্যৱহাৰেই যদি কবিতাৰ সকলো হয়, অনুভূতি সম্পূৰ্ণ কবিৰ বাবে জীৱনৰ আশ্চৰ্য বিশালতাৰ উপলব্ধিৰ আনন্দক ধৰি ৰাখিবলৈ শব্দৰ অন্বেষণ, উপমাৰ অন্বেষণ বৰ হতাশাত শেষ হয় বুলিহে অজিত বৰুৱাই অনুভৱ কৰিছিল। তাৰপিছতো অজিত বৰুৱাই নিজে কবিতাৰ বিষয়ে এটা বাক্য কৈছিল, হতাশাৰ প্ৰতিবাদে কেতিয়াবা ভুমুকি মাৰে, কিন্তু বেছিভাগ সময়তে কাব্য আমাৰ এই চুটি জীৱনৰ যিকণ আনন্দ এতিয়াও বাকী আছে তাৰ প্ৰশংসাত ৰচিত। গতিকে মই পাঠক হিচাপে, অতি সাধাৰণ পাঠক হিচাপে উপলব্ধি কৰোঁ, অজিত বৰুৱাৰ কবিতা আছিল তেনে প্ৰশংসাক উপমাৰে কৰা নিৰ্মাণ। অজিত বৰুৱাৰ কবিতা হৈছে মননশীল আত্মপ্ৰেমৰ নিৰ্মিতি, যাক জাগতিক আৰু ইন্দ্ৰিয়জ ৰূপটোৰ জৰিয়তে তেওঁ বৰ্তমান সত্তা আৰু তাৰ গোপন স্থায়িত্বৰ মাজৰ সাঁকোখন উজ্বলি উঠে। সম্ভাৱনীয়তা আৰু সম্ভাৱনাহীনতাৰ বিৰোধাভাস বা দুমোজাৰ শিহৰণ তেওঁ তেওঁৰ কবিতাত শীৰ্ষ বিন্দুলৈ ধৰি ৰাখিবলৈ চেষ্টা কৰে। মই জাষ্ট মাত্ৰ এটা উদাহৰণ দিব খুজিছোঁ এযোৰ তামৰ অধ্যায়ৰ পৰা, য'ত তেওঁ লিখিছিল, লাহে লাহে দুখ পাই নাপাইকৈ আজি কিজানি আকৌ ঘটে সি ঘটনা যি কোনোদিনেই ঘটিবৰ সম্ভাৱনা নাছিল। বা জেংৰাইত তেখেতে লিখিছিল, নাৱৰ টিঙত শুই তৰা আৰু বোকা একেলগে দেখি, বাঘৰ গোজৰ মহৰ ঘণ্টা জল গৌৰী গীত একেলগে বাজে বেসুৰীয়াকৈ। এই ব্যক্তিগত অজিত বৰুৱাৰ বাবে ব্যক্তিগত স্মৃতি কেৱল ব্যক্তিগত স্মৃতিয়েই নহয়, ই সামগ্ৰিক বোধ আৰু জাগতিক অভিজ্ঞতাৰো অংশ। এই জাগতিকতাৰ সমূহীয়া ৰাজহুৱা অৰ্থ বিচাৰিবলৈ গ'লে কবিতাৰ মূল্য যে হানি হয় সেই কথাটো অজিত বৰুৱাই বুজিছিল। আৰু অজিত বৰুৱাৰ এই সচেতনতা মই ভাবোঁ এলিয়টৰ সচেতনতা নাছিল। গতিকে তেওঁৰ কবিতাত বুদ্ধিজাত অত্যুক্তিৰ বিপৰীতে জীৱনক পৰম মৰ্যাদা দিয়া সংবেদন আৰু অনুভূতিৰ দিশটো সদায় প্ৰভাৱী ৰূপত সক্ৰিয় হৈ ৰৈছিল। গতিকে তেওঁ লিখিব পাৰিছিল এনে কিছুমান বাক্য য'ত বিৰোধাভাসে বিমূৰ্ততাৰ সৃষ্টি নকৰে, বৰঞ্চ অস্থিৰ অনিৰ্দিষ্ট অনিৰ্ণয়তাৰ আঁৰৰ জীৱনৰ প্ৰাণ চঞ্চল ৰূপটোক সতেজ জৈৱিক ৰূপটোক ধৰি ৰাখে। মই 2 মিনিট শেষ কৰিম। মই এই কবিতা এটাৰ মাত্ৰ 2টা লাইন গাই দিব বিচাৰিছোঁ অৱন্তী নগৰৰ। এই সতেজ জৈৱিক ৰূপটো কেনেকৈ ওলাইছে? ৰাজকন্যাৰ তামোলৰ দাঁত লগা দাঁত, তাৰ উখুৰা মুখুৰাত শামুকৰ দৰে খোজকাঢ়ি মোৰ হৃদয় সন্ধাত, নহয় তাত সন্ধ্যা নাই,
তাত কোনো সন্ধ্যা নাই, তাত কোনো পুৱা নাই, আছে আলোকভিক্ত অস্বচ্ছতা, তাত কোনো সময় নাই, তাক সময়ৰ বাহিৰত থোৱা হৈছে, তাত আছে প্ৰেম অথবা প্ৰেমৰ নানান ৰকমৰ ফৰ্ম, প্ৰবঞ্চনা, অৱসাদ আৰু কাৰ্যকৰণ কাৰণ, কাৰ্য দ্বন্দ্ব। অজিত বৰুৱাৰ কবিতাৰ ক্ষেত্ৰত এই সত্য খাপ খাই পৰে যে দ্বন্দ্বত যাৰ বিশ্বাস আছে তেওঁৰো এটা দ্বন্দ্ব থাকে। এলিয়টৰ দৰে কবিতাৰ দ্বন্দ্বই যেতিয়া আমাৰ মনলৈ অৱসাদ আৰু সন্দেহৰ ভাৱ কঢ়িয়াই, অজিত বৰুৱাৰ কবিতাৰ দ্বন্দ্বই আমাৰ মনলৈ আনে বিশ্বাসৰ ভাৱ। সেইবাবেই অজিত বৰুৱাক আমাৰ ভাষাৰ আধুনিক ৰোমান্টিক কবিজন লাগে। অজিত বৰুৱাই যেতিয়া লিখে সকলো কথাই মনে সজা, সকলো কথাই মনে সজা, আৰু দ্বিতীয় বাক্যটো সকলো কথাই মনে সজা, তাত প্ৰশ্নবোধক চিনটো আছে, ৰমণীয় বসন্তকালত নামৰ কবিতাটো। আমাৰ ভাৱ হয় ইয়াৰ তৃতীয় প্ৰশ্নবোধক বাক্যটো কেৱল কবিৰ মনত উদয় হোৱা নহয়, ই ইন্দ্ৰিয়ানুভূতিৰ পৰিকল্পিত যিটো বিশৃংখলতাক কৌশল হিচাপে প্ৰয়োগ কৰি অজিত বৰুৱাই পাঠকক অপ্ৰত্যয়জনক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ স্বাধীনতা দিয়ে। মূৰ্ত কল্পচিত্ৰ আৰু পৰোক্ষ সূচনাৰ কবিয়ে পাঠকৰ নিৰ্গাত হৈ ৰোৱা মানসিক প্ৰবাহক জাগ্ৰত, চঞ্চল আৰু সচেতন কৰি তোলে। এলিয়টে কৈছিল কল্পনাৰ ন্যায় শৃংখল যুক্তিৰ ন্যায় শৃংখলতকৈ বেলেগ। মই ভাবো অজিত বৰুৱাৰ কবিতা আছিল প্ৰথম বিধৰ কল্পনাৰ ন্যায় শৃংখলৰ কবিতা। যিজন কবিয়ে কল্পনাৰ ন্যায় শৃংখলাত বিশ্বাসী, তেওঁ সাহিত্য লোকচান কৰি, যিহেতু আৰম্ভণিতে পোৱা বাক্যটো উদ্ধৃত কৰিছিলো, সাহিত্য ৰচনা কৰি লোকচান ভৰিবলৈ অনিচ্ছুক হোৱাটোৱেই স্বাভাৱিক। আৰু তেখেতে লোকচানটো নভৰিলেই আমাৰ সাহিত্যক, আমাৰ কবিতাক সাংঘাতিক ধৰণেৰে সমৃদ্ধ কৰি গ'ল। এইখিনি কথা কৈয়েই মই মোৰ বিষয়বস্তু উপস্থাপন কৰিছো। আৰু আজি আমাৰ আলোচনাখন অলপ বেলেগ ধৰণৰ হ'ব, কাৰণ আজি আমি কোনো প্ৰশ্ন নাৰাখো। প্ৰভাত বৰা ছাৰ বা প্ৰদীপ খাটনিয়াৰ দৰে ব্যক্তিক আমাৰ প্ৰশ্ন সোধাৰ নাই, এইটো এটা স্পৰ্ধা হ'ব। আমি প্ৰথমতে প্ৰভাত বৰা ছাৰক আমি তেখেতৰ ভাষণ দিবলৈ অনুৰোধ কৰিম। তাৰপিছত প্ৰদীপ খাটনিয়াৰ ছাৰে তেখেতৰ বক্তব্য ভাষণ আগবঢ়াব। তাৰপিছত তেখেতসকলৰ দুজনৰ আলোচনা আমি উপভোগ কৰি সমৃদ্ধ হ'ম বুলি বিশ্বাসী। ধন্যবাদ। শ্ৰদ্ধা বৰা ছাৰ, আপুনি আগবাঢ়ক। হয়, বন্ধুসকল, প্ৰথমে মই Nizain.comক ধন্যবাদ জনাইছো। এলিয়টৰ কবিতাৰ সম্পৰ্কে কোৱা হয় যে তেওঁৰ কবিতাবোৰ ইংৰাজী ভাষাত লিখা ফৰাচী কবিতা। বোধ হয় একেষাৰ কথাই আমি অজিত বৰুৱাৰ কবিতাৰ সম্পৰ্কেও ক'ব পাৰোঁ। সেইকাৰণে মই আৰম্ভণিতে মোৰ এজন ফৰাচী মনীষীৰ কথা মনত পৰিছে। We promise according to our hopes and we perform according to our fears. কথাষাৰ কৈছিলে 16শ শতিকাৰ লা ৰোচ ফুক'ই। মই যেতিয়া অৰিন্দমে কৈ থাকোঁতে তেওঁৰ কথাবোৰ শুনিছোঁ, শুনি পেলাই মোৰ মনত শংকাৰ সৃষ্টি হৈছে। মোক যি কাৰণে তেওঁলোকে মোক আমন্ত্ৰণ কৰি আনিলে, ৰত্না, অৰিন্দমে, তেওঁলোকক মই যে সন্তোষ দিব পাৰিম মোৰ সন্দেহ হৈছে। তথাপি তেওঁলোকৰ আশা কৰাৰ কাৰণেই মই ক'বলৈ লৈছোঁ। অৱশ্যে মই আপোনালোকক কওঁ যে নিজেই কেতিয়াবা খাল কাটি জখিনি চপোৱা হোৱাৰ নিচিনা মোৰ এই অৱস্থাত পৰিলোঁ। কাৰণ মোক আৰম্ভণিতে এই
আৰম্ভ হোৱাৰ সময়তে মোক অৰিন্দমে কৈছিলে ছাৰ আপুনি ইয়াত অংশগ্ৰহণ কৰিব লাগিব। মই তেতিয়া কৈছোঁ চোৱা মোৰ বয়সৰ কাৰণে কেৱল মোৰ দৃষ্টিশক্তিয়ে নহয় স্মৃতিশক্তিটো চলিহাই ধৰিছে। কিন্তু হঠাতে এদিন কথা প্ৰসংগত ক'লোঁ ঠিক আছে অজিত বৰুৱা সম্পৰ্কে আলোচনা কৰিলে মই বাৰু কেতিয়াবা তোমালোকৰ লগত থাকিব পাৰিম। আৰু আপোনালোকে জানেই অৰিন্দম সম্পাদক হিচাপে অতি বিচক্ষণ সম্পাদক, আৰু সেই কথাষাৰ অৰিন্দমে নাপাহৰিলে। অজিত বৰুৱাৰ কবিতাৰ সম্পৰ্কে ক'বৰ কাৰণে মোক জনালে, অৱশ্যে নিজে নহয় ৰত্নাৰ হতুৱাই মোক কোৱালে। যিয়ে নহওক কিন্তু মোক ক'বলৈ মোৰ এতিয়া আৰু এটা কাৰণে মোৰ শংকা হৈছে, দুটা কাৰণে। এটা হৈছে আমাৰ মাজত আছে আমি আটাই জানো অতি বিদগ্ধ, অসমৰ এজন অতি বিদগ্ধ লোক হিচাপে পৰিচিত আমাৰ প্ৰদীপ খাটনিয়া আমাৰ লগত আছে। আৰু সিদিনাখন কেইদিনমানৰ আগতে প্ৰদীপ খাটনিয়াৰ এটা ভাষণ শুনিলোঁ, ইমান সুন্দৰ সাৱলীল আৰু ইমান তাৎপৰ্যশীল তেওঁ ভাষণ। সেইকাৰণে মোৰ ক'বলৈ মোৰ সন্দেহে হৈছে প্ৰদীপ খাটনিয়াৰ থকাৰ কাৰণে। আৰু সেইদিনা হঠাৎ প্ৰদীপ খাটনিয়াৰ এই ফেচবুকত পোষ্ট এটা দেখিলোঁ, ক'লে যে প্ৰস্তুত কৰিছে যে সৌৰভ চলিহা আৰু অজিত বৰুৱাক অতি শুদ্ধভাৱে যদি অনুবাদ কৰিব পৰা হ'লে তেওঁলোকে হয়তো আমাৰ কাৰণে নোবেল বঁটাটো আনিব পাৰিলেহেঁতেন। কথাটো হয়, কাৰণ আমি জানো যে এই যে নোবেল বঁটা বুলিলে যে পশ্চিম ইউৰোপীয় দেশবোৰৰ বাহিৰে বাকী দেশবোৰৰ সাহিত্য সদায় ট্ৰান্সলেশ্যনৰ যোগেদিয়ে এই নোবেল বঁটাৰ কাৰণে মনোনীত হৈ আহিছে। আৰু আমাৰ অসমত অসমীয়া সাহিত্যৰ কাৰণে এটা অতি দুৰ্ভাগ্যৰ কথা যে তেনেধৰণে অসমীয়া সাহিত্য ট্ৰান্সলেশ্যন হোৱা নাই। আৰু সেইদিনাখন আজি 2 নে 3 দিনৰ আগতে এই যে নোবেল প্ৰাইজ পোৱা লুইছি গ্লুকৰ কবিতা মই তেনেকৈ পঢ়া নাই, কেইটামান পঢ়িছিলোঁ। এই এলট্ৰিয়েনৰ সেই কিতাপখন পেইণ্টাৰলি এবষ্ট্ৰেকশ্যন ইন মডাৰ্ণ আমেৰিকান পয়েট্ৰি, তাত যিকেইটা কবিতা মই পঢ়িছিলোঁ সেইখন আন এখন কিতাপত মই পাহৰিছোঁ। মই হোৱা নাছিলোঁ, সন্তোষ পোৱা নাছিলোঁ পঢ়ি পেলাই। আৰু তেওঁ দেখিছোঁ যে কেইবাজনো আমেৰিকান কবিৰ মাজতে এই 4-5টা পেজ দিছিল। আৰু সেইদিনাখন দিল যে গ্লুকে নোবেল প্ৰাইজটো পালে। নোবেল প্ৰাইজৰ কথা বাদেই এই যে জ্ঞানপীঠ বঁটাটোৱে সৌৰভ চলিহাই নাপালে, অজিত বৰুৱাই নাপালে, নৱকান্ত বৰুৱাই নাপালে। ইয়াৰ কাৰণটো কি? নিশ্চয় অকল ট্ৰান্সলেশ্যনকে দায়ী কৰিব নোৱাৰোঁ এইটো ক্ষেত্ৰত, আমিও কিছু সজাগ নহয়। কাৰণ অজিত বৰুৱাৰ যেতিয়া জ্ঞানপীঠ পাইছিলে তেওঁ জ্ঞানপীঠ বঁটাটো দিবৰ কাৰণে আহিছিলে অন্ধ্ৰৰ কবি কিবা ৰেড্ডি বুলি কবি এগৰাকী। সেই সময়তে মই তেওঁ কবিতা কেইটামান পঢ়ি পেলাই মই আচৰিত হৈছিলোঁ যে এইজন মানুহে জ্ঞানপীঠ পাই আমাৰ নৱকান্ত বৰুৱাই নাপায়। তেতিয়া মই অলপ আচৰিতে হৈছিলোঁ। যিয়ে নহওক অৱশ্যে এটা কথা যে আমি কেতিয়াও এজন বিশিষ্ট এজন মহৎ সাহিত্যিকৰ সাহিত্যকৃতি নোবেল প্ৰাইজক মাপকাঠি হিচাপে লৈ জুখিব নোৱাৰোঁ। কাৰণ বহুতো আমি নোবেল প্ৰাইজ পোৱা ৰাইটাৰ পাইছোঁ যিসকল আমি পঢ়া ৰাইটাৰ তাৰ ভিতৰত আমি সেই একেটা মানদণ্ডৰে চাবলৈ হ'লে আমি
পঢ়া ৰাইটাৰবিলাকৰ 95% সেইটো ষ্টেণ্ডাৰ্ডৰ ৰাইটাৰ। গতিকে সেইটো লৈ পেলাই মই বিশেষ চিন্তিত নহয়, কিন্তু কথাটো হৈছে অসমীয়া সাহিত্যৰ প্ৰচাৰ বাহিৰত হোৱাটো উচিত, যিহেতু আমাৰ এই সৌৰভ চুলীয়াৰ নিচিনা সাহিত্যিক আছে, নৱকান্ত বৰুৱাৰ নিচিনা সাহিত্যিক আছে, অজিত বৰুৱাৰ নিচিনা কবি আছিল। আৰু ইয়াৰ উপৰি মোৰ মনলৈ শংকা অহাৰ কাৰণটো হৈছে যে এসময়ত অজিত বৰুৱাৰ এটা ঘনিষ্ঠ সান্নিধ্য মই লাভ কৰিছিলোঁ। মোতকৈ 93-93 চনত এই কথা নামৰ আলোচনীখনত ৰঞ্জিত দেৱগোস্বামীৰ মুখ্য সম্পাদক, পণ্ডিত বিজয় দাস সম্পাদক। তাতেই মোক ৰঞ্জিত দেৱগোস্বামীয়ে এই এখন প্ৰেমৰ উপন্যাসখন মোৰ হাতত দি কৈছিল যে আপুনি এইখন আলোচনা কৰক, কাৰণ এইখন এটা বেলেগ ধৰণৰ উপন্যাস বুলি মানুহ আছে। মই হয় কিতাপখন লৈ মই আচৰিত হৈছিলোঁ, পঢ়ি পেলাই মই আলোচনা কৰিলোঁ এটা। মই মোৰ যিমান পাৰোঁ কাৰ্য মানে হেৰি কৰি পেলাই এটা আলোচনা লিখি দিলোঁ। সেই আলোচনাটো পিছত কিতাপখন আলোচনীখন উন্মোচন হওঁতে প্ৰথম অজিত বৰুৱাক মই লগ পাইছোঁ। আৰু অজিত বৰুৱাই তাৰপিছতে মোলৈ 5-পিঠীয়া চিঠি এখন লিখি দিছিল, তেওঁ যে সন্তুষ্টি প্ৰকাশ কৰি। এইটো মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি। এতিয়াও চিঠিখন আছে, আৰু সেই চিঠিখনৰ আৰু তেওঁ অতি যে চব বস্তু নিয়াৰিকৈ খুব সযত্নে ৰাখিছিলে, যে মোলৈ দিয়া চিঠিখনৰ কপি এটাও তেওঁ তেখেতৰ লগত ৰাখিছিল, যিখন চিঠিৰ পিছত আমাৰ জ্যোতি খাটনিয়াৰে এখন আলোচনীত অজিত বৰুৱাৰ পৰাই সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল। আৰু তাত তেখেতে সেই ফৰাচী সাহিত্য সম্পৰ্কে মোকো এটা ভাবিল যে ফৰাচী সাহিত্যৰ ৰসিক হয়, মই ফৰাচী সাহিত্যৰ নঙলা মুখ পাইছিলোঁ পঢ়ি থকা সময়ত কেইটামান অধ্যাপকৰ সাহচৰ্যত। বিশেষকৈ মই খুবেই ভাগ্যৱান যে মই এলাহাবাদত পঢ়ি থকা সময়ত অৰুণ মিত্ৰ তাতেই আছিল এলাহাবাদত, আৰু মোৰ লগত এক ধৰণৰ বন্ধুত্ব হৈছিল। আৰু তেখেতৰ পৰাই আৰু কেইজনমান অন্য অধ্যাপক বন্ধুৰ পৰা ফৰাচী সাহিত্য সম্পৰ্কে জানিছিলোঁ, আৰু ফৰাচী সাহিত্য সম্পৰ্কে জানিবলৈ মোৰ আগ্ৰহ হৈছিল। আৰু অজিত বৰুৱাৰ এই কিতাপখন যেতিয়া পঢ়ি পেলাই দেখিলোঁ যে হয়, যে অজিত বৰুৱাৰ কবিতাতেই নহয়, এই উপন্যাসখনতো যে একেবাৰে সাম্প্ৰতিক ফৰাচী সাহিত্যৰ যিটো প্ৰভাৱ, সি মোক আচৰিত কৰি তুলিছিল। আৰু তেওঁ মোক সদায় সেইটো কাৰণে বহুত সময়ত কেতিয়াবা মোক ফোন কৰি ফৰাচী সাহিত্য সম্পৰ্কে আলোচনা কৰে। আৰু তেখেতে মোক খুব ভুলকৈ মোক এজন ফৰাচী সাহিত্য সম্পৰ্কে যথেষ্ট খবৰ থকা ব্যক্তি বুলি তেখেতে ধাৰণা কৰি সেইবোৰ কথা পাতিছিল মোৰ লগত, আৰু সেইবোৰে মোক সমৃদ্ধ কৰিছিল, যথেষ্ট সমৃদ্ধ কৰিছিল। আৰু তেখেতৰ লগত সান্নিধ্যৰ কাৰণে তেখেত কেতিয়াবা মোৰ ইয়াতে আহে। আৰু এবাৰ মই নগাঁৱৰ পৰা গুৱাহাটীলৈ একেলগে তেখেতৰ গাড়ীখনতে গৈছিলোঁ, আৰু তেখেতে গাড়ী চালকক কৈছিলে খুব লাহে লাহে চলাবৰ কাৰণে, ঠাণ্ডা আছিলে। তেখেতে ফ্লাস্কত গৰম পানী লৈ ফুৰে, গৰম পানী অলপ মোকো দিলে, তেখেতেও ক'লে যে হয় আমি কবিতাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰোঁ। এইমাত্ৰ ৰত্নাই যিটো কবিতা জেংৰাই 1963 কবিতাটো, যি কবিতাটোত আবৃত কৰিলে, সেই কবিতাটো কথাই প্ৰথম ওলালে। মই কৈছোঁ এই কবিতাটোৰ বিষয়ে যে ইমান আলোচনা হৈছে, আপুনি তেওঁ জানেই আপোনালোকে, তেওঁ অতি উইটি। তেওঁ ক'লে যে বহু ধৰ্ষিত কবিতা, যে এইটো জেংৰাই 1963 চনৰ 63 এই কবিতাটো বহু ধৰ্ষিত কবিতা।
মই তেতিয়া মই কথাটো সুধিছিলোঁ, কাৰণ এবাৰ এই কুশল দত্তৰ লগতে এটা আলোচনা হৈছিলে, তেওঁ কথোপকথন তেওঁ কৈছিল যে তেওঁ এই ৰোলা বাৰ্টৰ যিটো ডেথ অফ দ্য অথৰ এই কথাটো স্বীকাৰ নকৰে। যদি সেইটোৱে হয় ৰোলা বাৰ্টৰ মৃত্যু হ'ল। মই তেতিয়া ক'লোঁ যে আপুনি যে বহুধৰ্ষিত বুলি ক'লে, তেতিয়াহ'লেচোন আপুনি ৰোলা বাৰ্টক স্বীকাৰ কৰিয়ে ল'লে, ৰোলা বাৰ্টক স্বীকাৰ কৰি ল'লে। সেইধৰণে কিছুমান কথা আলোচনা কৰি আমি বহুখিনি আৰু সেইদিনাখনে এই কথাটো ওলাইছিল। মই এই গছ প্ৰেমৰ পদ্য নামৰ যিখন দুইটা অসমীয়া আৰু ইংলিছত কবিতাৰ কিতাপখনৰ মোক তেখেতে এই যে কিতাপখনৰ বেক কাভাৰত কিবা এটা লিখি দিবলৈ কৈছিলে, মই লিখি দিছিলোঁ। তাত মই ৰেট্ৰ মডাৰ্নিজম কথাষাৰো আনিছিলোঁ। তেখেত ক্ষুব্ধ হৈ আছিলে আৰু তেখেতক পিছত এই কুশলৰ কথোপকথনতে কথাষাৰ ক'লে যে এইটো এটা লেবেল, যে ৰেট্ৰ মডাৰ্নিজম কথা, এইটো বস্তুটো লেবেল এটা চমক খুৱাব। মই তেতিয়া ক'লোঁ যে আপুনি এইটো যে ক'লে, মই লিখিলোঁ সেইটো সম্পৰ্কে ইতিমধ্যে যে সেইটো ৰেট্ৰ মডাৰ্নিজম, তেওঁক এজন আত্মীয় ক'লে যে এই ৰেট্ৰ মডাৰ্নিজম বস্তুটো অকল নাটকত পায়, সাহিত্যত নাপায়। মই তেতিয়া ক'লোঁ চাওক, মই তেতিয়া কিছুমান চিল্কিনৰ কবিতাবোৰ মই দেখুৱালোঁ যে এইবিলাকতো মোৰ ঘৰলৈ আহোঁতে আৰু হাজবেৰী কবিতা উলিয়াই দেখুৱালোঁ, চাওক এইবিলাক কি আছে। কিন্তু তেখেতে মানি ল'লে যে হয়, মই অকণমান হেৰি কাৰণে অলপ ভুল হৈছে। সেইকাৰণে যেতিয়া তেখেতৰ কবিতাৰ সম্পৰ্কে ক'বলৈ যাওঁ, কাৰণ তেখেত এজন কবিয়েই নহয়, তেওঁ এজন অতি সচেতন সমালোচক, অতি অধ্যয়নশীল সমালোচক। আৰু মই খুব কথাবোৰ কেজুৱেলি কৈ গৈছোঁ, কাৰণ অৰিন্দমে যিধৰণে আৰম্ভ কৰিলে, যি এটা গহীন গম্ভীৰ পৰিৱেশ এটা সৃষ্টি কৰে, মই সেইটো পৰিৱেশত মই নিজকে হেৰি কৰিব নোৱাৰোঁ, এডজাষ্ট কৰিব নোৱাৰোঁ। গতিকে এইবিলাক মই এইধৰণে কৈ গৈছোঁ। যিয়ে নহওক, মই খুব সৰুকালৰ পৰাই অজিত বৰুৱাৰ কবিতাৰ লগত চিনাকি। 1956 চনত যেতিয়া মহেন্দ্ৰ বৰাই নতুন কবিতাখন সম্পাদনা কৰি উলিয়াইছিল, তাতে অজিত বৰুৱাৰ এই মন কুঁৱলী সময় কবিতাটো আছে। আৰু তেওঁৰ মুখবন্ধত এই কবিতাটোৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল। আৰু এই হেৰি কথাটো উল্লেখ কৰিছিল যে এই দূৰৰ গাঁৱত গুণ গুণ কৰি ধোঁৱা উঠিছে, যে এইটোত এটা যিটো বতলেৰে কৈ যোৱা চিন্তেছে কথাটো আছে। এই কথা সেই সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ কথা, সেই কথাটো কৈছে। আৰু সেই সময়তে সেইকাৰণে নেকি মন কুঁৱলী সময় কবিতাটো মই পঢ়িছিলোঁ তেতিয়া 4-5ত ধৰক 58, 59। আৰু একেলগে তিনিজন কবি সেই সময়ত মোক তিনিজন কবি আকৰ্ষিত কৰিছিল। এজন হৈছে নৱকান্ত বৰুৱাৰ, এজন নীলমণি ফুকন আৰু অজিত বৰুৱা। অজিত বৰুৱাৰ মন কুঁৱলী সময় কবিতাটোৰ কথা কৈছোঁৱে। আৰু এই কটনিয়ানতে সেই সময় পুৰণি কটনিয়ান এখনত দেখিলোঁ ফটো এখনৰ তলত কেপশ্যনটো আছে যে মৰা চহৰৰ ভগাবন্দৰ প্ৰাণ গংগাৰ জোৱাৰ এদিন উটাই লৈ যাওক, এই অভিশাপ কিয় দিছা ভগীৰথ। নৱকান্ত বৰুৱা কি কাৰণে মোক আলোড়িত কৰিলে গম নাপাওঁ। আৰু এই 61 62 আমাৰ নীলমণি ফুকন ছাৰৰ এই কবিতাটো ওলাইছিল, সূৰ্য ৰাতি হ'লে সূৰ্য নামি হেৰাই নদী। ইয়াত এই তিনিটা কবিতাৰে মই অসমীয়া আধুনিকতাবাদী কবিতাত প্ৰৱেশ কৰিছিলোঁ। আৰু আজি মই নিজেই নিজৰ ওচৰতে গৌৰৱ অনুভৱ কৰোঁ যে মোৰ বিচাৰটো বোধকৈ খুব ভুল হোৱা নাছিল, যে নৱকান্ত বৰুৱা, অজিত বৰুৱা, নীলমণি ফুকন
এই তিনিজনৰ কবি এই কবিতাৰে মই আধুনিকতাবাদী অসমীয়া কবিতাৰ জগতখনত প্ৰৱেশ কৰিছিলোঁ। এইখিনিতে এটা সদায় আমি যে অজিত বৰুৱাৰ কবিতা সম্পৰ্কে ক'লে নৱকান্ত বৰুৱালৈ মনত পৰে। কাৰণ সাধাৰণতে অসমীয়া আধুনিক কবিতাৰ আলোচনা নৱকান্ত বৰুৱাৰ কবিতাক বাদ দি হ'ব নোৱাৰে। আৰু এই যে আধুনিকতাবাদৰ যিটো প্ৰকৃত সংজ্ঞাৰ্থতে অজিত বৰুৱাৰ কবিতাটো আধুনিকতাবাদী কবিতা, অজিত বৰুৱাৰ কবিতা। এই দুজনৰ মাজত এই দুজনৰ কবিতা একেলগে যেতিয়া আলোচনা কৰোঁ তেতিয়া সদায় মনত পৰে যে অজিত বৰুৱা নৱকান্ত বৰুৱা একেলগে কলিকতাত গৈছিলে। বোধকৰি নৱকান্ত বৰুৱাই একেলগে প্ৰেচিডেঞ্চি কলেজত এডমিশ্যন লৈছিল, কিন্তু পিছত নৱকান্ত বৰুৱা বিশ্বভাৰতীলৈ আঁতৰি গৈছিল। মই সদায় ভাবোঁ যদি নৱকান্ত বৰুৱা প্ৰেচিডেঞ্চিৰে থকা হ'লে তেওঁৰ কবিতাৰ চৰিত্ৰটো কি হ'লহেঁতেন, আমি দুজন অজিত বৰুৱাকে পালোহেঁতেন নেকি? কাৰণ যেতিয়া নৱকান্ত বৰুৱাৰ কবিতা পঢ়োঁ, যিটো ৰবীন্দ্ৰনাথৰ প্ৰভাৱ তেওঁৰ ওপৰত, অজিত বৰুৱাই ৰবীন্দ্ৰ সংগীত ভাল পাব পাৰে, কিন্তু ৰবীন্দ্ৰনাথৰ প্ৰভাৱ তেওঁৰ কবিতাৰ ওপৰত নাই। কিন্তু নৱকান্ত বৰুৱাৰ কবিতাৰ ওপৰত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ দেখা পাওঁ। আৰু অকল সেয়ে নহয়, এই বিশ্বভাৰতীৰ পৰা নৱকান্ত বৰুৱা গ'ল আলিগড় বিশ্ববিদ্যালয়লৈ। আৰু সেইকাৰণে নৱকান্ত বৰুৱাৰ কবিতাটোৰ যিটো আমি মডাৰ্নিজিম পাওঁ, সেইটো আমি ঠিক সাধাৰণতে মডাৰ্নিজিম বুলি ক'লে আমি এটা ৱেষ্টাৰ্নিজিম বুলিয়ে বুজি পাওঁ, কিন্তু নৱকান্ত বৰুৱাৰ মডাৰ্নিজিমটোক আমি ৱেষ্টাৰ্নিজিম বুলি ক'ব নোৱাৰোঁ। কাৰণ তেওঁৰ কবিতাত যিটো ভাৰতীয় সংস্কৃতি, সভ্যতা, দৰ্শন, এই তিনিটাই তেওঁ কবিতাক যি ধৰণে সম্পৃক্ত কৰিছে, সেই ধৰণে অজিত বৰুৱাৰ কবিতাত আমি আছে কিছুমান। যিহেতু তেওঁ ভাৰতৰ কবি, অসমৰ কবি, গতিকে থাকিবই। এই ভাতৃ অলৰৰ কথাটোৱে মনত পৰি যায় কিছুমান। অকল আমি হেৰিয়ে নহয়, এই খ্ৰীষ্টিয়ান এই পৰাই অহা নহয়, আমাৰ ইয়াতো সেই কথাটো আছেই। যিহেতু এই দুইজনৰ কবিতা সদায় মই একেলগে পঢ়ি পেলাই ভাল পাওঁ। কিন্তু মই যে নৱকান্ত বৰুৱাৰ ওপৰত এই যিটো ফৰাচী কবিতাৰ প্ৰভাৱটো পৰা নাছিল ফৰাচী কবিতা, কিন্তু অজিত বৰুৱাইতো ফৰাচী কবিতা বহুত পিছত পঢ়া। তেওঁ যেতিয়া মন কুঁৱলী সময় কবিতাটো ওলাইছিল, নিশ্চয় অসমত তেনেধৰণৰ ফৰাচী কবিতা কোনো কিতাপত পোৱা নগৈছিল মোৰ ধাৰণা। গতিকে তেওঁৰ মাজতে এই যিটো ফৰাচী মানসিকতা বুলিলে যিটো কওঁ, সেইটো তেওঁৰ মাজত আছিল। যেনেকৈ আমাৰ সৌৰভ চলিহাৰ অশান্ত ইলেক্ট্ৰন লিখাৰ সময়ত তেওঁ জাৰ্মানীলৈ যোৱা নাছিল বা জাৰ্মান সাহিত্যৰ লগতো তেনে এটা পৰিচয় ঘটা নাছিল, কিন্তু তেওঁৰ মাজত এইটো যিটো জাৰ্মান নেছটো আমি পাওঁ একেধৰণে এই তেওঁৰ আমাৰ অজিত বৰুৱাৰ কবিতাত আৰম্ভণি পাই পাওঁ। আৰু সেইকাৰণে তেওঁ পিছত হয়তো ফ্ৰান্সলৈ বা ফৰাচী শিকিছিল কলিকতাত হেৰি থাকোঁতে। আৰু মই আপোনালোকক কওঁ যে অজিত বৰুৱাক মই দুই ধৰণেই পাইছিলোঁ। এজন অজিত মল্ল বৰুৱা প্ৰশাসনিক বিষয়া আৰু অজিত বৰুৱা কবি। মই অধ্যাপক সুৰেণ মেধিক লগ পোৱা নাছিলোঁ, মই সৌৰভ চলিহাকে লগ পাইছিলোঁ। অজিত বৰুৱাকো লগ পাইছিলোঁ, অজিত মল্ল বৰুৱাকো লগ পাইছিলোঁ। আৰু সেইটো কাৰণে অজিত মল্ল বৰুৱাক লগ পোৱাৰ কাৰণে বোধকৰোঁ অজিত বৰুৱাৰ কবিতালৈ সোমোৱাৰ মোৰ সুবিধাও হৈছিল, কিছু সুবিধাও হৈছিল অজিত বৰুৱাৰ কবিতাত যাবৰ কাৰণে। কাৰণ অজিত বৰুৱা
তেওঁ এই পিছত ফৰাচী কবিতাৰ অনুবাদো কৰিলে আৰু তেওঁ যে এজন ফৰাচী কবিতাৰ অতি অনুৰাগী পাঠক তেখেতে নিজেই কৈছে আৰু তেখেতে ফ্ৰান্সলৈ নিজেই গৈছিল ফৰাচী ভাষা শিকিবৰ কাৰণে জলপানি লৈ 2 বছৰ আছিল তাৰ আগতে কলিকতাতো তেওঁ ফৰাচী ভাষা শিকিছিল এইবিলাকৰ পৰা আমি দেখোঁ কিন্তু তেওঁৰ কবিতাত এই যিটো ফৰাচী প্ৰভাৱটো প্ৰত্যক্ষভাৱে আহিছিল বুলি আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁ কবিতাত এলিয়টৰ কবিতাৰ যোগেদিহে তেওঁ যিটো ফৰাচী কবিতাৰ প্ৰভাৱটো তেওঁৰ কবিতাত আহিছিল কাৰণ আমি জানো যে এলিয়ট নিজেই ফৰাচী কাব্যৰ দ্বাৰা সমৃদ্ধ হৈছিল এলিয়ট আহিছিল আমেৰিকাৰ পৰা প্ৰব্ৰজিত হৈ ইংলেণ্ডলৈ আৰু ইংলেণ্ডৰ যিটো দ্বৈপিক সংকীৰ্ণতাৰ পৰা মুক্তি বিচাৰিয়ে তেওঁ এই ফৰাচী কাব্যৰ আশ্ৰয় লৈছিল কিন্তু আমাৰ এলিয়টৰ কবিতাত প্ৰধানকৈ যিটো প্ৰভাৱ লাফৰ্গৰ নাম কোনোদিন তেওঁ লোৱা নাই লাফৰ্গৰ নাম কোনোদিন এলিয়টৰ কবিতা তেওঁ লেখাত ক'তো লাফৰ্গৰ তেওঁ বডলেৰৰ কথা কয় কিন্তু বডলেৰৰ ডাইৰেক্ট প্ৰভাৱটো তেওঁৰ কবিতাত আমি নাপাওঁ বডলেৰৰ যিটো কাৰণ যিটো লাফৰ্গৰ প্ৰভাৱ বা তেওঁৰ লেংগুৱেজৰ ওপৰত কাৰণ আমি জানো যদিও বডলেৰে তেওঁ এই যে ফৰাচী কবিতাৰ যিটো গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলেও তেওঁ কবিতাৰ যিটো ৰূপবন্ধ তাক ভংগ কৰা নাছিল বডলেৰে আগৰ যিটো চিৰাচৰিত যিটো কবিতাৰ ৰূপবন্ধ তাকেই তেওঁ গ্ৰহণ কৰি কিন্তু এলিয়টৰ কবিতাৰ প্ৰধানকৈ আমি জানো এলিয়টৰ কবিতা বোলে প্ৰধানকৈ যে তেওঁৰ এই যিটো অলপ গদ্য ধৰণৰ অলপ যিটো গদ্যগন্ধি যিটো ভাষা সেই গদ্যগন্ধি ভাষাটো কিন্তু আহিছিল লাফৰ্গৰ পৰাই আৰু আমি সকলোৱে জানো যিটো এলিয়টৰ মাজতো দেখিছোঁ যিটো লাফৰ্গৰ যিটো ডেণ্ডিজিমটো আমি এলিয়টৰ মাজত দেখা আনকি আমাৰ অসমলৈ যিখিনি আপোনালোকে মোৰ সৌভাগ্য হৈছিল মই খুবেই সৰু আছিলোঁ 50s যিহেতু মই আজি 71 গতিকে মই 50s সৰুকৈ সেইসকল কবিক দেখা পাইছিলোঁ এই প্ৰতিজন কবিয়েই অজিত বৰুৱাই কওক নৱকান্ত বৰুৱাই কওক যি আটাইকেইজন কবি সদায় টাই মাৰিছিল সেই প্ৰভাৱটো এই লাফৰ্গৰ পৰা আহি এলিয়ট হৈ পেলাই অসমলৈ আহিছিল অসমীয়া কবিসকলৰ মাজতো আমি সেইটো দেখা পাইছিলোঁ এতিয়া ফৰাচী কবিতাৰ কথা মই কৈছোঁ যে ফৰাচী ভাষাৰ যিটো কবিতাৰ যিটো প্ৰভাৱ এলিয়টৰ সেই প্ৰভাৱটোৱে আহি আমাৰ অজিত বৰুৱাৰ ওপৰত পৰিলে আৰু এই যে আমি জানো যে কবিৰ প্ৰধান কৃতিত্বই হৈছে এটা নিজস্ব কাব্য ভাষাৰ সৃষ্টি কৰাটো অজিত বৰুৱাৰ যিকোনো কবিতা এটা হাতত তুলি দিলে আমি জানো যে এয়া আমাৰ অজিত বৰুৱাৰ কবিতা নৱকান্ত বৰুৱাৰ যিকোনো কবিতা এটা আমাৰ হাতত তুলি দিলে লিখকৰ নাম নজনাকে জানো অজিত বৰুৱা নৱকান্ত বৰুৱাৰ কবিতা নীলমণি ফুকনৰ কবিতা এটা আমাৰ হাতত তুলিলে জানো এইটো নীলমণি ফুকনৰ কবিতা এই যে নিজস্ব এটা কাব্য ভাষাৰ সৃষ্টি কৰিলে সেইটোৱে আটাইতকৈ তেওঁলোকৰ ডাঙৰ কৃতিত্ব আৰু এই কাব্য ভাষাটো অজিত বৰুৱাই প্ৰধানকৈ মই কৈছোঁ যে ফৰাচী কাব্যৰ পৰাই আহিছিল অৱশ্যে এলিয়ট হৈ পেলাই আহিছিল তেওঁৰ মাজলৈ আমি এটা কথা জানো যে ফৰাচী কবিতা অজিত বৰুৱাই যিসকলে পঢ়িছে তেওঁলোকে জানে যে ফৰাচী ভাষাত
ফৰাচী কবিতাত লিৰিকটো অলপ অভাৱ, বিশেষ আৰম্ভণি কবিতাখিনি। আমি ৰচা চচা সেইখিনি বাদ দিয়ক, ৰচা চচা তেওঁলোকৰ আছিল, যিটো লিৰিকটো আছিল, কিন্তু তাৰপিছত যেতিয়া মালহাবে আহিল, মালহাবে অহাৰ পিছত তেওঁৰ যিটো সংস্কাৰ কৰিলে, ফৰাচী ভাষাৰ পৰা সব যিবিলাক বিদেশী শব্দবোৰক বহিষ্কাৰ কৰি দিলে মালহাবে, তেতিয়াৰ পৰাই এক ধৰণৰ হেৰি আহি পৰিলে, লিৰিকটো তাৰ পৰা হেৰি কেনেকুৱা ফৰাচী কবিতাৰ পৰা লিৰিকটো আঁতৰলৈ গুচি গ'ল। তাৰপিছতে আমি জানো যিটো যিটো ফৰাচী একাডেমীটো এই ৰিচেলৰ দিনত যেতিয়া হৈছিল, সেইটো যিখন ডিক্সনেৰী কৰিলে, সেই ডিক্সনেৰীটো মালহাবেকে অনুসৰণ কৰি গোটেই বাহিৰৰ যিবিলাক শব্দ আছিলে, বহুত যিবোৰ শব্দ সাধাৰণতে এই আমাৰ অসমীয়া অভিধানবোৰৰ পৰাও যেনেকৈ এই যৌনতাৰ লগত সম্পৰ্কিত শব্দবোৰ বাদ দিয়াটো আমি বিচাৰোঁ, সেই ধৰণে ডিক্সনেৰীখন কৰা হৈছিল। আৰু সেই সময়তে সেই ডেকাৰ্ট আহিল, আৰু ডেকাৰ্ট অহাৰ পিছত যেতিয়া এই কথাটো আহিল, আমি জানোৱে যে কাৰ্টেজিয়ান কজিটো বুলিলে যে উই আৰ বিকজ উই থিংক, উই আৰ বিকজ আই এম বিকজ আই থিংক। এইটো আমাৰ প্ৰদীপ খাটনিয়াই থাকোঁতে এইবোৰ তেওঁৰ আগত ক'বলৈ ভাল নাপাওঁ মই এইবিলাক, যে এই কথাটো যে আহিল, আৰু তেতিয়া পাই এই ফৰাচী কবিতা বা লিৰিক সম্পূৰ্ণ বিবৰ্জিত হৈছিল লিৰিকটো। কিন্তু আকৌ যেতিয়া ঊনবিংশ শতিকাত আকৌ লিৰিকটো উভতি আহিল, ঊনবিংশ শতিকাত লিৰিকটো আকৌ উভতি আহিল মানে উভতি আহিল বুলি কৈছোঁ এইকাৰণে, এই ৰচাৰ কবিতা আমাৰ অজিত বৰুৱাই অনুবাদ কৰি থৈছে, সেই কবিতাটো ইয়েটছো ইংলিছলৈ অনুবাদ কৰি থৈছে। সেই কবিতাটো পঢ়িলে গম পোৱা যায় তেতিয়াও যে ফৰাচী কবিতাত লিৰিক আছিল, মাজতহে অন্তৰ্হিত হৈছিল লিৰিকটো। আৰু সেই হেৰিটোৱে হাত ধৰিয়ে যে যিটো ঊনবিংশ শতিকাত আকৌ আহি গ'ল লিৰিকটো। আৰু এই সময়তে ঠিক আমাৰ বনাফুৱা বুলি যিজন ফৰাচী কবি, তেওঁ 88-ত ঢুকাইছিল, 1988-ত ঢুকাইছিল। 1988-ত ঢুকুৱা কবিজন আমাৰ কাৰণে খুবেই কণ্টেম্পৰী। আজিৰ কবিসকলৰ কাৰণে অৰিন্দমহঁতৰ কাৰণে কণ্টেম্পৰী নহ'ব পাৰে, কিন্তু আমাৰ কাৰণে সাংঘাতিক কণ্টেম্পৰী 88-ত যি ঢুকাইছিল। বনাফুৱাৰ এখন কিতাপ আছে যে শ্বেক্সপিয়াৰ এণ্ড দ্য ফ্ৰেঞ্চ পয়েট, শ্বেক্সপিয়াৰ এণ্ড দ্য ফ্ৰেঞ্চ পয়েট, মই আঁতৰি গৈছোঁ কিছুমান এইবিলাক কৈ যাওঁ। শ্বেক্সপিয়াৰ এণ্ড দ্য ফ্ৰেঞ্চ পয়েটখনত তেওঁ দেখুৱাইছিলে যে ইংলিছ লেংগুৱেজটো আৰু ফ্ৰেঞ্চ লেংগুৱেজটোৰ যিটো ডিফাৰেঞ্চ, যিটো পাৰ্থক্য, যে ইংলিছ লেংগুৱেজটো হৈছে অতি উন্মুক্ত, ফৰাচী লেংগুৱেজটো অতি হেৰি সংনমিত, যে প্ৰতিটো ফৰাচী শব্দ ক্ল'জ আৰু প্ৰতিটো ইংৰাজী শব্দই অপেন। সেইকাৰণে এই ফৰাচীলে শ্বেক্সপিয়াৰ অনুবাদ কৰাটো সাংঘাতিক কঠিন কাম আছিল, যিটো কাম আমাৰ অজিত বৰুৱাই দ্য ৱেষ্টলেণ্ডৰ পৰা কৰিছিল। কাৰণ ৱেষ্টলেণ্ডৰ যিটো লেংগুৱেজ, সেই লেংগুৱেজটো অসমীয়া ভাষাত সৃষ্টি কৰাটো সাংঘাতিক টান কাম। আমি হয়তো চনমাথিখন পঢ়ি কেতিয়াবা খুব বেছি হয়তো আপ্লুত নহ'ব পাৰোঁ, কিন্তু এটা ঠিক, সেইটো সাংঘাতিক কাম। যিটো ধৰক বনাফুৱাই শ্বেক্সপিয়াৰখন অনুবাদ কৰোঁতে, সাধাৰণতে আমি জানো যে শ্বেক্সপিয়াৰ যেতিয়া জাৰ্মান লেংগুৱেজৰ অনুবাদ, তাত বহুতেতো দাবীয়ে কৰে যে জাৰ্মান ভাষাত শ্বেক্সপিয়াৰ মানে ইংৰাজী ভাষাৰ শ্বেক্সপিয়াৰতকৈ জাৰ্মান ভাষাৰ শ্বেক্সপিয়াৰজন বেছি মহত্বৰ বুলি দাবী কৰা হয় এই জাৰ্মান ভাষাটোৰ কাৰণে। একেধৰণে ধৰক ফৰাচী ভাষাত কিন্তু এই যেতিয়া বনাফুৱাই অনুবাদ কৰোঁতে কিবিলাক সমস্যাৰ সন্মুখীন সেই কথাবিলাক কৈছিল। আৰু নিশ্চয় আমাৰ অসমীয়া ভাষাটো যিটো নিজস্ব চৰিত্ৰৰ কাৰণে আমাৰ অজিত বৰুৱাই যেতিয়া ফৰাচী প্ৰভাৱটো তেওঁ আত্মস্থ কৰিছিল এলিয়টৰ মাজেদি, তেতিয়া কিছুমান তেওঁ সমস্যাৰ সন্মুখীন নোহোৱাকৈ থকা নাছিল। আৰু সেইটোকে বোধ কৰোঁ
হেৰি কৰিয়েই তেওঁ জন্মাধিখন অনুবাদ কৰিছিল মই এইখিনি কথা কৈছোঁ এইকাৰণে যে অজিত বৰুৱাৰ কবিতাত সোমাবৰ কাৰণে তেওঁ ভাষাটো আমি প্ৰথমতে অধ্যয়ন কৰি ল'বই লাগিব অজিত বৰুৱাৰ ভাষা বহুত সময়ত আমি এটা দেখা পাওঁ যে উজনি অসমৰ কবিসকল আকৌ এই আৰু এষাৰ কথা বৰ হেৰিয়ে কৈছে অক্টাভিও পাছ যেতিয়া 1965 এলিয়ট ঢুকুৱাৰ কেইমাহমানৰ পিছতে ষ্টিফেন্স কলেজত যিখন ছেমিনাৰ হৈছিল সেইখন উদ্বোধন কৰিছিলে অক্টাভিও পাছ যেতিয়া ভাৰতত তেওঁ এম্বেচেডৰ হৈ আছিল তাত তেওঁ মানে এটা সাংঘাতিক কথা কৈছিল যে যেতিয়া মানে ফ্ৰান্সত যেতিয়া ফৰাচী কবিসকলে গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে তেতিয়া হ'ল কি তেওঁলোকে অকণমান কাব্যগন্ধী ভাষাটোক আদৰি ল'লে অন্যহাতে যেতিয়া ইংলেণ্ডত এইটো গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে তেতিয়া তেওঁলোকে এই গদ্যগন্ধী ভাষাটো আদৰি ল'লে অৱশ্যে এই কাৰণ এই মোক এষাৰ কথা হেৰিয়ে কৈছিলে এই এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিফ্ৰেচাৰ কোৰ্চত আহিছিলে এই ভৱতোষ চেটাৰ্জী আমাৰ অজিত বৰুৱাৰ ক্লাছমেট MA তেওঁৱে কৈছিলে যে অজিত বৰুৱাক প্ৰথমতে লগ পাওঁতে অজিত বৰুৱাই কথা এষাৰ কৈছিল যে জনছন ক্ৰিয়েটেড কেৰেক্টাৰ্ছ শেক্সপিয়াৰ ক্ৰিয়েটেড হিউমেন বিংছ যে জনছনে কিছুমান চৰিত্ৰ সৃষ্টি কৰিলে আৰু শেক্সপিয়াৰ কিছুমান মানুহ সৃষ্টি কৰিলে আৰু এইটোতে এই কথাষাৰ মাজেদি আমাৰ তেওঁৰ কবিতাৰ ভাষালৈ আমি সোমাই যাব পাৰোঁ তেতিয়া এই সম্পৰ্কে তেওঁ অৱহিত আছিল এই কথা কাৰণ আমি দেখোঁ যে ইংলিছত এই আগতে এই যে বেন জনছনৰ যিটো লেংগুৱেজ যে হি ক্ৰিয়েটেড কেৰেক্টাৰ্ছ কাৰণ তেওঁ এক ধৰণৰ লিটাৰী ডাইলেক্ট ইউজ কৰিছিলে তেওঁৰ নাটকত অন দ্য আদাৰ হেণ্ড শেক্সপিয়াৰ ইউজ দ্য লেংগুৱেজ অফ দ্য পিপুল অফ দ্য এলিজাবেথন টাইম আৰু সেইটো পিছত আহি ডাইডেন সময়ত আকৌ এইবিলাকেই আহিলে সেইটো যিটো আমি লিটাৰী ডাইলেক্ট বুলি কওঁ তাৰপিছত ৱৰ্ডশ্বট তাৰ বিৰুদ্ধে গৈ পেলাই তেওঁলোকে ক'লে যে নহয় সাধাৰণ মানুহৰ লেংগুৱেজটো ব্যৱহাৰ হয় ৱৰ্ডশ্বট তেওঁলোকেও সাধাৰণ মানুহৰ ভাষাটো ব্যৱহাৰ কৰিলে তেওঁলোকৰ কবিতাত কিন্তু সেইটো ষ্টাইলাইজ পপুলাৰ লেংগুৱেজ সেইটো হৈছে ষ্টাইলাইজ পপুলাৰ লেংগুৱেজ নট দ্য লেংগুৱেজ অফ দ্য কমন পিপুল বাট ষ্টাইলাইজ মানে সেইটোৱে হয় কিন্তু সেইটো অলপ ষ্টাইলাইজ হ'ল আৰু সেইটোকে আমাৰ 20th century আৰম্ভণিলৈকে আছিল এলিয়ট অহাৰ আগলৈকে এলিয়টৰ পিছতো সেই বস্তুটো আছে আৰু সেই কথাটো সেইটোকে হেৰি কৰি ধৰিয়ে আমাৰ অজিত বৰুৱা আগবাঢ়িছিল যে নৱকান্ত বৰুৱাৰ কবিতা আমি যেতিয়া পঢ়োঁ নৱকান্ত বৰুৱাৰ সেই যতীন্দ্ৰনাথৰ দিনৰ কবিতাৰ ভাষা ব্যৱহাৰ কৰা নাই কিন্তু তথাপি আমি দেখোঁ যিহেতু তেওঁ ভাৰতীত আছিল কিছু ৰাজনৈতিক প্ৰভাৱ এটা আহে যিটো মই কিন্তু মোৰ লেখাত জাতিন্দ্ৰিক বুলিয়ে কৈছোঁ যতীন্দ্ৰনাথৰ জাতিন্দ্ৰিক হেৰিটো আহে কিন্তু অজিত বৰুৱাই তাৰ পৰা সম্পূৰ্ণ আঁতৰি গৈছিল আৰু এই কথাটো চাওক ফ্ৰান্সত যেতিয়া গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে তেতিয়া তেওঁলোকে ইংলেণ্ডৰ সেই ভাষাৰ আদৰ্শটো গ্ৰহণ কৰিলে আৰু ইংলেণ্ডৰ এলিয়টতে এই ফৰাচী ভাষাৰ কিন্তু মই আৰু আকৌ আহিম এইটো কিন্তু ফৰাচী ভাষা এলিয়টে যেতিয়া বদলাই চদলাইবোৰ লৈছিলে তেতিয়া কিন্তু লিৰিকটো অলৰেডি আহিছিলেই কিন্তু 20th century আৰম্ভণিতে বেলেগ ধৰণৰ এটা পৰিৱৰ্তন আহিছিল
আমাৰ অজিত বৰুৱাই যিটো ভাষা ব্যৱহাৰ কৰিলে, কাৰণ আমি জানো অজিত বৰুৱা তেওঁ পঢ়ি থকা সময়তো কিছু বছৰ যোৰহাটত আছিল। তেওঁতো এবাৰ কৈছিলে ৰেডিঅ'ৰ কাৰণে যোৰহতীয়া ভাষাটোৱে গ্ৰহণ কৰিব লাগে বুলি তেওঁ কৈছিলে। এইটো দেখিছে নাই, যিটো কামৰূপৰ ভাষাৰ যিটো গতটো, সেই গতটো সম্পূৰ্ণ বেলেগ এটা। আৰু তেওঁৰ কবিতাত অৱন্তী নগৰ যেতিয়া পঢ়িবা এইবিলাক এই ঠাচটো গম পাওঁ। অৱন্তী নগৰ এই যিটো এলিয়টৰ মাজত সোমালি, বিশেষকৈ 4 কোৱাৰ্টাৰ্ছত যিটো মানে হেৰি ফৰাচী কবিতা হেৰিটো 20th চেঞ্চুৰী ফৰাচী কবিতা সেইটো দেখা পাওঁ। আমাৰ অজিত বৰুৱাৰ মাজতো সেইটো উজনীয়া ঠাচটো আহি পৰে। তেওঁ গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি তেওঁ এই উজনীয়া ঠাচটো তেওঁ কবিতাত গ্ৰহণ কৰিছিল। কিন্তু অন দ্য আদাৰ হেণ্ড তেওঁ মেজাজটো বোধ কৰোঁ নামনি অসমৰ হোৱাৰ কাৰণেই ইংৰাজী ভাষাৰ যিটো হেৰি, কাৰণ ইংৰাজী ভাষাটো যেনেকৈ একচেণ্টেড, আমাৰ নামনি অসমৰ ভাষাটো কিছুটো একচেণ্টেড। আৰু সেইটো কাৰণে বোধ কৰোঁ তেওঁৰ কবিতাৰ লেংগুৱেজটো এটা বেলেগ ধৰণৰ চৰিত্ৰ অৰ্জন কৰিছিল লেংগুৱেজটোৱে। মই ক'ৰবাত ঘূৰাই পকাই কথা কৈ থাকোঁ, সেই ধৰণে কৈয়ে ভাল পাওঁ। মই মানে খুব এইবিলাক যিবিলাক মই কিতাপবোৰ বিচাৰিলোঁ আজি অজিত বৰুৱা কালি পৰহি, এই বহুদিন অসমীয়া হেৰি পঢ়া নাই, এইবিলাকত মই অন্য কিতাপ পঢ়ি থাকোঁতে এতিয়া বিচাৰি পোৱা ফটকৈ পোৱাই নাছিলোঁ। আৰু মোৰ এইখিনি মন পৰিছে, মই এইটো আমাৰ হেৰিয়ে ভাল পাব, খাটনিয়াই ভাল পাব, এই লকডাউনৰ সময়তে মই কেইখনমান বহু বছৰ আগতে এই চিমলাৰ যিটো চেণ্টাৰ ফৰ এডভান্স ষ্টাডিজ বা পাণিনিৰ ওপৰত কিতাপ কেইখনমান আনি থৈছিলোঁ। সেই পাণিনি কিতাপকেইখন সম্পৰ্কে পঢ়ি পেলাই মইতো বহুত নতুন কথা আৱিষ্কাৰ কৰিলোঁ। তেতিয়াহে মই গম পালোঁ এই যে ফৰাচী ভাষাত কিয় লিৰিক্সৰ অভাৱ। এই যে পাণিনিয়ে যিটো সংস্কাৰ, সেইটো বহু বছৰ পিছত মালহাবে একেধৰণৰ সংস্কাৰী কৰিছিলে পাণিনিয়ে। আৰু যেনেকৈ ধৰক ফৰাচী ভাষাত লিৰিক্স নাই, সংস্কৃততো লিৰিক্স নাই। এই অকল মানে ধ্বনিয়ে লিৰিক্স নিৰ্ণয় নকৰে, অকল সংস্কৃত লেংগুৱেজটোৰ যিটো ধ্বনি, সেই ধ্বনিৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই আমি ক'ব নোৱাৰোঁ যে সংস্কৃত লিৰিক্স আছে। কাৰণ এই মন্ত্ৰোচ্চাৰণৰ মাজত আমি লিৰিক্স নাপাওঁ, মন্ত্ৰোচ্চাৰণৰ মাজত লিৰিক্স হয়। এইটো মই কৈ গ'লোঁ যে মই পাণিনি পঢ়াৰ ফলত মই কিছু ফৰাচী কবিতাৰ সম্পৰ্কে এই যে হেৰিটো গম পালোঁ যে লিৰিক্সটো কিয় নোহোৱা নাছিল ফৰাচী ভাষাত। আকৌ পিছত যেতিয়া আমাৰ মালাৰমেহঁত আহিলে বা বদলিহঁতে, মালাৰমেৰ আগতে বদলিৰ আহিলে যদিও তেওঁ সিমান হেৰি কৰে, কিন্তু মালাৰমেৰ ভাষাটো সম্পূৰ্ণ সলাই পেলালে মালাৰমে কবিয়ে। আৰু সেই মালাৰমে বা ইত্যাদি তেওঁৰ বাৰ্লি, ৰাবু এইবিলাক কবিৰ কোনো প্ৰভাৱ অসমীয়া ভাষাত অনুভূত নহয়। মালাৰমে কবিতাও কাহানী বা ভাৰ্লি হওক ৰাবু মানে এই ৰাবু বুলি মই কৈছোঁ কি কাৰণে, RIMBAUD আমাৰ অজিত বৰুৱাই কোনোবা এটা হেৰি ক'লে, এই যে ৰেনে ডেকাৰ্ট, ৰেনে REN, এইটো যিহেতু এইচ এটা উচ্চাৰণ হয়, হয়নে নিশ্চয় উচ্চাৰিত হয়, হাৰনে ডেকাৰ্ট। আৰু সেইকাৰণে মই কৈছোঁ এইবিলাক কবিৰ প্ৰভাৱ নাহিল, কাৰণ তেওঁলোকে ভাষাটো সম্পূৰ্ণ সলাই পেলালে। কাৰণ বহু ফৰাচী মানে ফ্ৰান্সৰ বহু লোকে এই ফৰাচী ভাষাত যে মালাৰমে কবিতা অনুধাৱন কৰিব নোৱাৰে, কাৰণ ইমানে সলনি হ'ল। আৰু তেতিয়াই মানে যে ফৰাচী কবিতাত যিটো পিছত যিটো হেৰি আপলিনৰ চেপলিনৰ এইবিলাক যিটো কংক্ৰিট পয়েট্ৰি আমি হেৰিটো পালোহি, সেইটো বোলে মালাৰমেহঁতৰ এই কবিতা যে মালাৰমে সেই হেৰিটো ৰূপটো দিয়া নাছিল, কিন্তু ভাষাৰ যিটো গাঁথনি সেইটোত কিন্তু এই কংক্ৰিট পয়েট্ৰিৰ কিছু প্ৰভাৱ দেখা পোৱা যায়। এই সম্পৰ্কে আমাৰ অসমীয়াটো লিখিছিল
ইমন ৰাজ বুলি ল'ৰাজনে লিখিছিল প্ৰকাশত কংক্ৰিট পয়েট্ৰি, সম্পূৰ্ণ হেৰি নকৰিলে। আচলতে ব্ৰাজিলিয়ান কবিতাবোৰ পঢ়া হ'লে ভাল আছিলে। আৰু যে এইখন হেৰি আছে 5 pages of Brazilian poetry, সেইখনত কিন্তু এই কংক্ৰিট পয়েট্ৰি সম্পৰ্কে আছে। আৰু তাতে এই কথাবোৰ আছে, এই আমাৰ মালাৰ মেহতৰ প্ৰভাৱ। আৰু এইবোৰ মই অজিত বৰুৱাৰ পৰা আঁতৰি গৈছোঁ, আকৌ অজিত বৰুৱালৈ উভতি আহোঁ। যে অজিত বৰুৱাই কবিতা মই বিশেষকৈ বেলেগ আলোচনা নকৰোঁ, কাৰণ ইতিমধ্যে আমাৰ অৰিন্দমে কৈছে আৰু খাটনীয়া আছে, সেইখিনি সম্পৰ্কে ক'বই কবিতাৰ সম্পৰ্কে। কিন্তু মই এই অবন্তিনকৰ কবিতাটো সম্পৰ্কে তেওঁ মোক কৈছিল যে কবিতাটো লিখোঁতে তেওঁ এই গাড়ীখনত গৈ থাকোঁতে তেওঁ অৱন্তী নগৰ কবিতাটো তেওঁ লিখিছিল গোলাঘাটত থাকোঁতে। এই ফৰকাটিং ষ্টেচন দেখা পোৱা ছোৱালী এজনী, আৰু তাত তেওঁ কি ধৰণে ইমেজবিলাকে গঢ় লৈ এই কথাটো কৈছিল। এই যে ব্ৰঞ্জৰ ঢেকীয়া, মোক সেইদিনাখন পিকুমণি দত্তই মনত পেলাইছে, ব্ৰঞ্জৰ ঢেকীয়াটো অন্য নহয়, এই শুকাই যোৱা মাহ ঘাঁহ গছবোৰ, তেওঁক এইটো ব্ৰঞ্জৰ ঢেকীয়া ইমেজটো তেওঁ মনলৈ আনিলে। আৰু এই যে আমাৰ অৰিন্দমে হেৰিটো ক'ল বুলি, ৰাজকুমাৰীৰ তামোলৰ দাগ লগা দাগ। তেওঁ কয় এইটো, মই কৈছোঁ আপুনি এই আৰম্ভণি এইখিনি ক'লে, আপুনি আকৌ তামোলৰ ৰাজকুমাৰীৰ তামোলৰ দাগ লগা দাগ। তেওঁ কৈছে অসমীয়া যিবিলাক হেৰি আছিলে কুঁৱৰী ৰাজকুমাৰী, তেওঁলোকে কি তামোল নাখায় বুলি ভাবিছিল? তামোল নাখায় বুলি ভাবিছিল? মই বোলো কথাটো এইটোতো হয়। আৰু সেইদিনাখন সেই ছোৱালী এজনীও কিবা মৰিছিল, তাইও মানে সেই তামোল খাই সেইখন দিছিলে। এই কথাটো মোৰ মনত পেলাইছিল। যিয়ে নহওক, মই ক'ব খুজিছোঁ, মই এখন প্ৰেমৰ উপন্যাসখনৰ সম্পৰ্কে আৰু তেওঁৰ সমালোচনাৰ ওপৰত যিটো সংস্কৃত পয়েটিক্সৰ যিটো প্ৰভাৱ, সেইটো তেওঁ পিছত আহিল। তেওঁ ফৰাচী কবিতা পঢ়াৰ কাৰণে, ফৰাচী সাহিত্য পঢ়াৰ কাৰণে তেওঁৰ এই প্ৰভাৱটো আহি পৰিলে। এই কি বুলি কয়, সংস্কৃত পয়েটিক্সৰ সম্পৰ্কে কুন্তক ইত্যাদি তেওঁ পঢ়িলে। আৰু সেইটো তেওঁৰ মাজলৈ আহিছে বদলে যিটো ডেলাক্ৰয় সম্পৰ্কে কোৱা কথাবিলাক, তেওঁ কুন্তক সম্পৰ্কে কোৱা কথাবোৰৰ লগতে বহুখিনি মিলি যায়। আৰু তেওঁ যিখন উপন্যাস লিখিলে, এখন প্ৰেমৰ উপন্যাস, সেইটো মানে মই কেতিয়াবা ভাবোঁ যে বদলেৰে এইটো যে লা স্প্লিন ডে পেৰি, এই কবিতাটো যিটো লিখিলে, যিটো ক্ল'জ পয়েম, ক্ল'জ পয়েম, তাত সম্পূৰ্ণ তেওঁ যিহেতু আচলতে তেওঁ সেই গতানুগতিকতাৰ যিটো ফৰাচী কবিতাৰ ৰূপবন্ধটোক তেওঁ মানি লোৱাৰ কাৰণে তাৰ পৰা মুক্তি বিচাৰিয়ে তেওঁ এই লা স্প্লিন ডে পেৰি, পেৰিছৰ স্প্লিন কবিতাটো লিখিলে। আমাৰ অজিত বৰুৱাই তেওঁ যিহেতু মানে কোৱা যায় যে এই যে মই যে কৈছোঁ ফৰাচী লেংগুৱেজটোৰ শব্দবোৰ হৈছে ক্ল'জ আৰু ইংলিছৰ হৈছে অপন, অৰ্থাৎ মানে ফৰাচী লেংগুৱেজৰ শব্দবোৰ ক্ৰিষ্টেল, আমাৰ ইংৰাজী ভাষাৰ শব্দবোৰ হৈছে মিৰৰ। আৰু সেইকাৰণে তেওঁ এই আমাৰ অৰিন্দমে কৈছে যে তেওঁ একেটা কবিতাৰে পুনৰুক্তি নহয়, একেটা অভিজ্ঞতাৰ ওপৰতে নীলমণি ফুকনে কেইবাটাও কবিতা লিখিব পাৰে, কিন্তু অজিত বৰুৱাই এটাই কবিতা লিখে। আৰু পিছত তেওঁ এই হেৰিৰ কাৰণে কি বুলি কয়, যেনেকৈ বদলেৰে এই হেৰিটো লিখিলে লা স্প্লিন ডে পেৰি, একেধৰণে অজিত বৰুৱাইও এখন প্ৰেমৰ উপন্যাসখন লিখিলে। এখন প্ৰেমৰ উপন্যাস, মোৰ হয়তো বহুত যথেষ্ট দীঘল হৈ গৈছে, মই থুলমূলকৈ কওঁ যে অজিত বৰুৱাই মই তেওঁলোকৰ কথাও
পাতি গম পালোঁ যে তেওঁৰ হেৰিটো মূলতঃ তেওঁ সেই সময়ত এই যিটো নৱৰমাবিলাক তেওঁ পঢ়িছিল। নৱৰমা বুলিলে আমি চাৰতৰ কথা জানো, চিমৰ কথা জানো, গ্ৰীয়েৰ কথা জানো, আৰু এই যে 2008 নোবেল প্ৰাইজ পাইছিলে ক্লেজিঅ', তেওঁ সেই একেটা তেওঁলোকৰ মানে মূল আদৰ্শটো হ'ল কি, তেওঁলোকে যিটো বালজাক ফ্লবে ইত্যাদি দিনৰ পৰা চলি অহা যিটো কাহিনী কথন ৰীতিটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পেলাই কৈছে। আৰু তেওঁ মূল বস্তুটো হৈছে আমাৰ যেনেকৈ বস্তুৰ অস্তিত্বটো হৈছে এই ডিষ্ট্ৰিক্ট ৰাজ্য অস্তিত্বটোৱে বস্তুটো গোটেইখিনি একেধৰণে মানুহকো একেধৰণে বস্তু হিচাপে বিচাৰ কৰি ল'লে এই যিটো অন্তৰ্নিহিত তাৎপৰ্যটো বিচাৰি পেলাই আমি যিবিলাকৰ কিছুমান হেৰি কৰিবলগীয়া হয়, আমি মানুহজনক নিজে সৃষ্টি কৰি ল'বলগীয়া, সেইবিলাকৰ বালজাক বা ইত্যাদি তেওঁলোকে যিবিলাক কেৰেক্টাৰ সৃষ্টি কৰিলে, যে মানুহ তেওঁলোকে যিটো অন্তৰ্নিহিত যিটো তাৎপৰ্যটোক অৱলম্বন কৰিয়ে কেৰেক্টাৰবোৰ সৃষ্টি কৰিলে, কিন্তু এওঁলোকে নৱৰমাভাৱে কেৰেক্টাৰ সৃষ্টি কৰা নাছিলে। তেওঁলোকে মাত্ৰ এই ৰিয়েল কেৰেক্টাৰবিলাকক যিবিলাকক চকুৰ ডিষ্ট্ৰিক্ট ৰাজ্যৰ ৰূপত উপস্থাপন কৰিলে। আৰু অজিত বৰুৱাই তেওঁ এখন প্ৰেমৰ উপন্যাসত সেইটোৱেই কৰিছিলে। মই এখন প্ৰেমৰ উপন্যাসৰ সম্পৰ্কে মই লিখিছোঁ, গতিকে মই বিস্তৃতভাৱে নকওঁ। ইতিমধ্যে বহুত বেছি সময় লৈ ল'লোঁ নহয় অৰিন্দম, নহয় ৰত্না, গতিকে মই বোধকৈ কবিতা সম্পৰ্কে ক'বলৈ হ'লে মোৰ বহুখিনি আৰু সময় লাগিব। গতিকে মই ইয়াতে সামৰিলোঁ। এতিয়া মই আমাৰ খাটনিয়াৰ কথা শুনিবৰ কাৰণে আগ্ৰহী হৈ ল'লোঁ। ধন্যবাদ। অশেষ ধন্যবাদ ছাৰ। আপুনি বিশ্ব সাহিত্যৰ ইমানো ধ্বনি প্ৰতিধ্বনি কথা আমি আমাক ক'লে। অনন্য সুন্দৰ আলোচনা আছিল। মই প্ৰদীপ খাটনিয়াৰ ছাৰৰ ওচৰলৈ আহিছোঁ। শ্ৰদ্ধা খাটনিয়াৰ ছাৰ, আপুনি আগবাঢ়ক। ছাৰ আপুনি আগবাঢ়ক। হয় হয়, শুনিবলৈ পাইছেনে বাৰু? নিশ্চয় নিশ্চয়, ছাৰ আপুনি আগবাঢ়ক। শ্ৰদ্ধেয় প্ৰভাত বৰা ছাৰ, অৰিন্দম বৰকটকী আৰু ৰত্না ভৰালী তালুকদাৰ। প্ৰভাত বৰা ছাৰে ইতিমধ্যে অতি সুন্দৰভাৱে অজিত বৰুৱাৰ কাব্যিক প্ৰতিভা আৰু ঔপন্যাসিক প্ৰতিভাৰ বিভিন্ন দিশ উন্মোচন কৰিছে আৰু সেইবিলাকৰ বিষয়ে তাৎপৰ্যপূৰ্ণ আলোচনা আগবঢ়াইছে। তাৰ দ্বাৰা মই উপকৃত হৈছোঁ। সেইখিনি আলোচনাত বহুত নতুন কথা পোহৰলৈ অহা বুলি মোৰ এটা উপলব্ধি হৈছে। মোৰ ধাৰণা, অজিত বৰুৱা হৈছে এনেকুৱা এজন কবি, যিজন কবিয়ে এটা দাৰ্শনিক জীৱনবোধৰ ওপৰত ভিত্তি কৰি কবিতা লিখিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু কবি হিচাপে তেখেতৰ যি প্ৰয়াস, সেই প্ৰয়াসৰো এটা নিৰন্তৰ বিশ্লেষণ তেখেতে কৰি গৈছে। তেখেতৰ কবি হিচাপে যি আত্মপ্ৰত্যয়, কবি হিচাপে তেখেতৰ যি সদৰ্থক চিন্তা, যি ভাষিক পৰীক্ষণ, চিন্তাৰ তেখেতৰ যি দীপ্তি বা বুদ্ধিদীপ্ত উপমা নিৰ্মাণত তেখেতৰ যি সাফল্য বা তেখেতৰ যি দাৰ্শনিক কৌতূহল বা তেখেত ছাৰ আহিছে, সংযোগ হৈছে। ছাৰ আগবাঢ়ক। হয়, আমি শুনি মাজতে অলপ ডিষ্ট্ৰাকশ্যন হৈছিলে। এই আটাইবিলাকৰ অন্তৰালত
বা এই আটাইবিলাকৰ মাজেদি তেখেতৰ চিন্তাত এটা জাগতিক নিৰৰ্থকতাৰ এটা পুনঃপৌনিক উপস্থিতি লক্ষ্য কৰা যায়। সকলো সদৰ্থকতাৰ মাজেদিও এই যিটো বিশ্বজাগতিক এটা নিহিলিজম, তাৰ উপলব্ধি আৰু তাৰ উপলব্ধিয়ে সৃষ্টি কৰা এটা ছাঁ তেখেতৰ কবিতাৰ ওপৰত পৰিছে বা তেখেতৰ সৃষ্টিকৰ্মৰ ওপৰত পৰিছে। এই নৰ্থকতাৰ ছাঁটো আপোনালোকে তেখেতৰ কবিতাত পাব। যেনে ধৰক এটা শাৰী যে মন্থৰ মোৰ অহা যোৱা, মোৰ হৃৎপিণ্ড ধেপা ঢোলৰ দৰে আৰু লাহে লাহে চলে, অৱন্তী নগৰৰ এটা শাৰী। বা মন দিয়া নদী নামৰ কবিতাটোৰ দুটা শাৰী যে কিছুমান ভ্ৰম, কিছুমান ভয়, মকৰা জালৰ ধূলি, অৱন্তী নগৰ সি। বা জেংৰাইৰ দুটা শাৰী, দুটা গঙা চিলনীৰে কুঁৱলীৰ মাজত ঘূৰিবলৈ ললে। বা ব্ৰহ্মপুত্ৰ কবিতাটোৰ এনেকুৱা শাৰীবিলাক যে ঈশ্বৰৰ চিহ্ন কিয় মৃত্যু, কিয় পৰিপূৰ্ণ জীৱন নহয়। বা চাকনৈয়াৰ ৰং সুদীৰ্ঘ মিত্ৰতাৰ দৰে, য'ত এজন দীঘল পুৰুষৰ ছাঁ পাকঘূৰণি খায়। এই যিটো পুনঃপৌনিকতা আৰু এই পুনঃপৌনিকতাৰ মাজেদি এটা বিশ্বজাগতিক এটা বিষণ্ণতাবোধ, এটা নেগেটিভিজম, সেইটোৱে তেওঁৰ কবিতাত এটা ছাঁ পেলাইছে বুলি মই ভাবোঁ। তেখেতৰ এখন বিখ্যাত ৰচনা আছে বিভিন্ন প্ৰবন্ধ বুলি কিতাপখনত, য'ত তেখেতে নিজৰ দাৰ্শনিক বিশ্ববিখ্যাতো দাঙি ধৰিবৰ কাৰণে যত্ন কৰিছিল। তেখেতে কৈছিল যে তেখেতৰ এই বিশ্ববিখ্যাতো ইথোলজিৰ ওপৰত প্ৰতিষ্ঠিত আৰু এহাতেদি জৈৱিক নিয়ন্ত্ৰণবাদ আৰু আনহাতেদি সাংস্কৃতিক নিয়ন্ত্ৰণবাদৰ মাজত স্থিত হৈছে। এই ক্ষেত্ৰত তেখেতে বিখ্যাত বৈজ্ঞানিক চিন্তাবিদ কনৰাড লৰেঞ্জৰ কথা উল্লেখ কৰিছে। কনৰাড লৰেঞ্জে কৈছিল যে মানুহৰ সৃষ্টিশীল শিল্পকৰ্মবিলাক ক্ষতিগ্ৰস্ত হয় যদি তাক ইচ্ছাকৃতভাৱে কোনো উদ্দেশ্যমূলক বা ব্যৱহাৰিক কামত লগোৱা হয়। গোটেই বিশ্বজগতত এটা তেলছ বা এটা উদ্দেশ্যই ক্ৰিয়া কৰি আছে বুলি এৰিষ্টটলে যিটো মত আগবঢ়াইছিল, অজিত বৰুৱাই সেইটো বৰ্জন কৰিছে। বিশ্বজগতত তেওঁ তেলছ বা উদ্দেশ্য ধৰ্মিতা দেখিবলৈ পোৱা নাই। তেলছৰ পৰিৱৰ্তে গেটেৰ দৰে তেখেতে লক্ষ্য কৰিছিল চাৰিওফালে উদ্দেশ্যহীন শক্তি আৰু উদ্দেশ্যহীন ক্ৰিয়াকাণ্ডৰ প্ৰয়োগ। তেখেতে উদ্ধৃত কৰিছে যে চাৰিওফালে আমি দেখিবলৈ পাওঁ উদ্দেশ্যহীন শক্তি আৰু উদ্দেশ্যহীন ক্ৰিয়াকাণ্ডৰ প্ৰয়োগ। অদম্য প্ৰাকৃতিক শক্তিসমূহৰ উদ্দেশ্যবিহীন ক্ষমতা আৰু ইয়াৰ মাজত এই সামগ্ৰিক বিশ্বজাগতিক যিটো উদ্দেশ্যবিহীনতা, তাৰ মাজত আমি শিল্পকৰ্মৰ যিটো স্থিতি তাক অনুসন্ধান কৰিব লাগিব। এইটো আছিল অজিত বৰুৱাৰ বিশ্বাস। আৰু তেখেতে লিখিছিল যে শিল্পকলাৰ সৃষ্টি আৰু উপভোগসমূহ অন্তস্থত তাৰণা সম্ভূত। ইয়াৰ আদি আৰু প্ৰধান উদ্দেশ্য হৈছে তাৰণা হ্ৰাস। পূৰ্ব নিৰ্দিষ্ট কোনো ব্যৱহাৰিক কাৰণত সৃষ্টি কৰিলে শিল্পকৰ্মৰ সৌন্দৰ্য নষ্ট। তেখেতৰ চিন্তাত এটা আমি টেলিঅলজিৰ বিৰোধী এটা স্থিতি পাওঁ আৰু উদ্দেশ্য ধৰ্মিতাৰ সৈতে শিল্পক সংলগ্ন কৰাৰ প্ৰতি এটা অনিচ্ছা পাওঁ আৰু বিশ্বজাগতিক এটা বায়'লজিকেল ডিটাৰমিনিজম আৰু কালচাৰেল ডিটাৰমিনিজমৰ মাজত এটা অৱস্থান তেখেতৰ চিন্তাত আমি দেখিবলৈ পাওঁ। আৰু এই যিটো বোধ, এই বোধটো, এই উপলব্ধিটো তেওঁৰ সমগ্ৰ কাব্যিক সাধনাৰ মাজত পৰিস্ফুট হৈছে বুলি মোৰ এটা ধাৰণা। অজিত বৰুৱাই কৈছে যে নিজৰ লেখাৰ বিষয়ে লেখকে
বা নিজৰ কবিতাৰ বিষয়ে কবিয়ে কোৱাৰ যথেষ্ট প্ৰয়োজন আছে। বহুত সাম্প্ৰতিক চিন্তাবিদ ৰ'লা বাৰ্ট বা মিচেল ফুকো আদিয়ে কয় যে লেখকৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটোৰ কোনো প্ৰাসংগিকতা নাই লেখকৰ লেখাৰ যিটো ৰস সেইটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত অথৰিয়েল ইণ্টেনশ্যন এইটোৰ কোনো প্ৰাসংগিকতা নাই এই বুলি ৰ'লা বাৰ্টে কৈছে। আৰু অথৰিয়েল ইণ্টেনশ্যন বা লেখকৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো অপ্ৰাসংগিক বুলি কৈ তেওঁলোকে অলপ নাটকীয়ভাৱে কৈছে যে দ্য অথৰ ইজ ডেড, লেখকৰ মৃত্যু ঘটিছে। অজিত বৰুৱা কিন্তু এইটো পৰম্পৰাৰ সমৰ্থক নহয়। বৰং অজিত বৰুৱাই কৈছে যে লেখকৰ মৃত্যুটো বাদেই লেখকৰ উদ্দেশ্য আৰু লেখকৰ মানসিকতাৰ বিষয়ে গভীৰ জ্ঞানে আমাক লেখকৰ যি সৃষ্টি সেই সৃষ্টি ভালদৰে বুজাত বহু পৰিমাণে সহায় কৰে। এই ক্ষেত্ৰত তেখেতে অৱলম্বন হিচাপে লৈছে ভাৰতৰ এজন অতি বিখ্যাত আলংকাৰিক ৰাজানক কুন্তকৰ ৰচনা। ৰাজানক কুন্তক অতি গভীৰভাৱে অজিত বৰুৱাই পঢ়িছিল। অকল ৰাজানক কুন্তকেই নহয়, অজিত বৰুৱাই প্ৰাচীন ভাৰতৰ যিসকল অলংকাৰ শাস্ত্ৰজ্ঞ ব্যক্তি দণ্ডিন বা মম্মত ভট্ট বা অভিনৱ গুপ্ত বা ভামহ ইত্যাদিৰ ৰচনা খুব গভীৰভাৱে পঢ়িছিল। আৰু অজিত বৰুৱাই লিখিছে যে ৰাজানক কুন্তকেই হৈছে বিশ্বৰ প্ৰথমজন চিন্তাবিদ যিজনে কাব্যত লেখকৰ সৰ্বপ্ৰাথমিকতা সাব্যস্ত কৰে। ৰাজানক কুন্তকে কৈছিল যে কবি প্ৰতিভাই প্ৰধান, বেলেগ বস্তু গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে কবি প্ৰতিভা, কবিৰ ওপৰত গুৰুত্ব। আৰু অজিত বৰুৱাই কৈছে যে ৰাজানক কুন্তকৰ এই যিটো চিন্তা, এই চিন্তাৰ আমি অনুৰণন এটা দেখো ফৰাচী চিন্তাবিদ আৰু কবি পল ভেলেৰীৰ লেখা। অজিত বৰুৱাই কৈছে যে পল ভেলেৰীয়ে কাব্যৰ ভাষা আৰু কবি কৌশলক প্ৰাথমিক বুলি কৈছে। কবিতা বুজাৰ ক্ষেত্ৰত কবিৰ মানসিকতা বুজাটোক প্ৰাথমিক বুলি পল ভেলেৰীয়ে কৈছে। আৰু অজিত বৰুৱাৰ মতে কবিৰ মানসিকতাৰ জ্ঞানৰ প্ৰাথমিকতা কবিতা বুজাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ, এই কথাটো ৰাজানক কুন্তকে কৈছে। গতিকে প্ৰাচ্য পৰম্পৰাৰ পৰা ৰাজানক কুন্তক আৰু পাশ্চাত্য পৰম্পৰাৰ পৰা পল ভেলেৰী, এই দুজনৰ চিন্তাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈ অজিত বৰুৱাই নিজৰ কবিতাৰ কাৰণে প্ৰাসংগিক কিছুমান টোকা নিজেই প্ৰস্তুত কৰিছে, যাতে পাঠকে এই প্ৰাসংগিক টোকাবিলাক পঢ়ি তেওঁৰ কবিতাৰ অন্তৰ্ভাগত সোমাবৰ কাৰণে এটা সহজ ৰাস্তা বিচাৰি পায়। এটা কবিতাৰ যে এটা অৰ্থ থাকিব সেইটো নহয়, কিন্তু লেখকৰ অভিপ্ৰেত যিটো অৰ্থ সেইটো বহুত অৰ্থৰ ভিতৰত এটা। আৰু বাকী অৰ্থবিলাকৰ, বাকী ইণ্টাৰপ্ৰিটেশ্যন বিলাকৰ যদি মূল্য আছে, লেখকৰ যিটো অভিপ্ৰেত অৰ্থ, লেখকৰ যিটো অভিপ্ৰেত ইণ্টাৰপ্ৰিটেশ্যন, তাৰো এটা মূল্য আছে। অজিত বৰুৱাৰ কথা আছিল কিমান। গতিকে তেখেতে নিজৰ কবিতাৰ যিটো পটভূমি সেইটো বিশ্লেষণ কৰি এখন কিতাপ লিখিছিল, গদ্যৰ পাছৰ কাব্য। তদুপৰি তেখেতে লিখা সাহিত্যৰ বিষয়ে বুলি কিতাপখন বা বিভিন্ন প্ৰবন্ধ বুলি তেখেতে লিখা কিতাপখন, এই কেইখনৰ আলোকত যদি আমি আমাৰ তেখেতৰ কবিতা পঢ়িবলৈ আমি যত্ন কৰোঁ, তেতিয়া মোৰ ধাৰণা হয় যে তেখেতৰ কবিতাৰ ভিতৰলৈ সোমোৱাৰ বাটটো আমাৰ বাবে প্ৰশস্ত। এতিয়া অজিত বৰুৱাই কৈছিল যে কবিতাৰ মূল্যৰ প্ৰশ্নটো এটা বেলেগ বেলেগ প্ৰশ্ন। নিজৰ লেখাৰ বিষয়ে লেখকে যি কয় সেই কথাৰ গুৰুত্ব আছে, সেই কথা মূল্যৱান বুলি তেওঁ কোৱা নাই, কিন্তু সেই কথাৰ গুৰুত্ব আছে। কবিতাৰ মূল্য কবিজনে নিদিয়ে, কবিতাৰ মূল্য দিব বা কবিতাৰ মূল্য নিৰ্ণয় কৰিব সহৃদয় পাঠকে। গতিকে সহৃদয় পাঠকৰ কথা মনত ৰাখি এই সহৃদয় পাঠকৰ হৃদয় স্পৰ্শ কৰাৰ যিটো ভাৰতীয় পৰম্পৰা, সেই ভাৰতীয় পৰম্পৰাটোৰ প্ৰতি
সন্মান জনাই অজিত বৰুৱাই তেখেতৰ নিজৰ কবিতাৰ পটভূমি ব্যাখ্যা কৰিবৰ কাৰণে যত্ন কৰিছে আৰু অজিত বৰুৱাই কৈছে যে যদি ডান্টেৰ কবিতা আমি পঢ়িব লাগে তেতিয়াহ'লে আমি নোটস বা এনোটেশনৰ আমি টিকা টিপ্পনীৰ আমি সহায় ল'বই লাগিব ডান্টে নিজেই তেওঁৰ ভিটানোভাৰ নোটস প্ৰস্তুত কৰি গৈছে টি.এছ. এলিয়টে নিজেই ৱেষ্টলেণ্ডৰ টকা প্ৰস্তুত কৰি গৈছে গতিকে সেই আদৰ্শ সন্মুখত ৰাখি অজিত বৰুৱাই নিজে তেওঁৰ কবিতাৰ ভিত্তি বা তেওঁৰ কবিতা তাৎপৰ্য যাতে আমি সহজে উপলব্ধি কৰিব পাৰো তাৰ কাৰণে বহুখিনি লিখি থৈ গৈছে আৰু সেইবিলাকৰ মাজেদি আমি অজিত বৰুৱাৰ কাব্যিক সাধনাৰ এটা আভাস পোৱাৰ কাৰণে আমি চেষ্টা কৰিব পাৰো অজিত বৰুৱাই কবিতাৰ বিষয়ে ক'বলৈ যাওঁতে কেইবাটাও কথা বিশেষভাৱে গুৰুত্ব দিছিল এক নম্বৰ তেওঁ গুৰুত্ব দিছিল যে কাব্য হ'ব লাগিব হৃদয় সন্ধানী কাব্য হৃদয় সন্ধানী কাব্য মানে তেওঁ কি বুজাইছিল এইটো ভালকে আমি বিশ্লেষণ কৰিব লাগিব আৰু তেওঁ কৈছিল যে কবিতাৰ মূল আধাৰ হ'ব লাগিব ভাৱ আৰু আবেগ আৰু কবিয়ে সৃষ্টি কৰিব লাগিব উপমা আৰু কবিয়ে পৰাপক্ষত বৰ্ণনাৰ প্ৰাধান্য এৰিব লাগিব মাধৱদেৱৰ কবিতাৰ বিশেষ প্ৰশংসা কৰি অজিত বৰুৱাই তেওঁৰ ব্ৰহ্মপুত্ৰ বুলি এটা কবিতাত মধ্যযুগৰ কবিতাৰ আৰ্হিত লিখিছে যে যত মানে তীৰবাসী তাহান কাব্যৰ নিষ্ঠা ৰাখিবাহা হৃদয়ে সঞ্চিত জানিবাহা শ্ৰী মাধৱ হৃদয় সন্ধানী কাব্য সৰ্ব অগ্ৰে কৰিলা ৰচিত বৰ্ণনা প্ৰাধান্যচাৰী ভাৱাবেগ সাৰ কৰি প্ৰথম কৰিলা কাব্য সৃষ্টি তাহান সন্তান যত কাব্য যশ প্ৰাৰ্থী হ'ব নিৰন্তৰে তাহে দিবা দৃষ্টি হৃদয় সন্ধানী কাব্য য'ত বৰ্ণনাৰ প্ৰাধান্য নাই য'ত সাৰ হিচাপে ধৰা হৈছে ভাৱাবেগ এইখিনি কথাৰ ওপৰত তেখেতে বিৰাট গুৰুত্ব আৰোপ কৰিছে আৰু অজিত বৰুৱাই বিশেষকৈ গুৰুত্ব আৰোপ কৰিছিল বক্ৰোক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতে বক্ৰোক্তি আৰু স্বভাৱোক্তিৰ মাজত পণ্ডিত ভামহে যি পাৰ্থক্যৰ ৰেখা টানিছে সেই পাৰ্থক্যৰ ৰেখাডালৰ প্ৰতি বিশেষভাৱে অংগুলি সংকেত কৰিছে পণ্ডিত ভামহে কৈছে অলংকাৰ শাস্ত্ৰী ভামহে বহু শ বছৰ আগে কৈ থৈ গৈছিলে যে স্বভাৱোক্তি কবিতাৰ মূল বস্তু নহয় কবিতাত বক্ৰোক্তি থাকে অলপ বেকা এটা অজিত বৰুৱাৰ ভাষাত এটা পেচ থাকিব লাগে সেই যদি পেচটো নাথাকে আৰু সেই পেচটো দিয়াৰ যদি কোনো প্ৰয়াস নাথাকে তেতিয়াহ'লে আমি কবিতা নাপাম কবিতা পাবৰ কাৰণে আমি বক্ৰোক্তি বা এটা বেকা এটা পেচ অজিত বৰুৱাৰ ভাষাত আমি পাবই লাগিব যদি বক্ৰোক্তি নহয় তেতিয়াহ'লে কবিতাৰ ভাষা সাধাৰণ কথোপকথনৰ ভাষাতকৈ পৃথক হ'ব নোৱাৰে অজিত বৰুৱাই কৈছে যে বক্ৰোক্তি নাথাকিলে কবিতাৰ ভাষা সাধাৰণ কথোপকথনৰ ভাষালৈ অৱনমিত হ'ব বা সি ৰাজহুৱা বক্তৃতাৰ ভাষালৈ অৱনমিত হ'ব বা সি খবৰৰ কাগজৰ ভাষালৈ অৱনমিত সাধাৰণ কথোপকথনৰ ভাষা ৰাজহুৱা বক্তৃতাৰ ভাষা বা খবৰ কাকতৰ ভাষাৰ পৰা ভাষালৈ অধঃপতিত হোৱাৰ পৰা কবিতাক উদ্ধাৰ কৰিব পাৰে কেৱল বক্ৰোক্তি আৰু কবিতা অজিত বৰুৱাই ভামহৰ উদ্ধৃতি দি কৈছে যে কাব্যত অলংকাৰ থাকিবই লাগিব কাব্য বাৰ্তা বা স্বভাৱোক্তিৰ শাৰীত নপৰে তেখেতে গভীৰভাৱে ভাৰতীয় অলংকাৰ শাস্ত্ৰ অধ্যয়ন কৰি এইখিনি সিদ্ধান্তলৈ আহিছিলে আৰু এইখিনি সমৰ্থনত তেখেতে কলেৰিজৰো
এটা কথা উল্লেখ কৰিছে কলেৰিজে কৈছে যে কবিতাত আমি পাম বেষ্ট ৱৰ্ডছ ইন দেয়াৰ বেষ্ট অৰ্ডাৰ কলেৰিজে তেওঁ টেবুল টকত কৈছে যে কবিতাত আমি পাওঁ বেষ্ট ৱৰ্ডছ ইন দেয়াৰ বেষ্ট অৰ্ডাৰ এই যে এটা সুন্দৰ এটা বিন্যাস সৃষ্টি কৰি সেই বিন্যাসৰ মাজত উৎকৃষ্টতম শব্দবিলাকক স্থাপিত কৰি পাঠকক উপস্থাপিত কৰা সেইটোৱে হৈছে কবিৰ কাম গতিকে কবিৰ সাধনাটো এটা বিশেষ ধৰণৰ সাধনা যিটো সাধনা ফৰ্মৰ সৈতেও জড়িত আৰু যিটো শব্দৰ যথোচিত প্ৰয়োগৰ সৈতেও জড়িত আৰু যিটো সাধনাই এটা দাৰ্শনিক বোধৰ দ্বাৰা পৰিচালিত হৈ আমাক এটা গভীৰ জীৱনবোধ দিবৰ কাৰণেও সক্ষম তেনেকুৱা এটা সাধনা হৈছে কাব্যিক সাধনা আৰু সেই কাব্যিক সাধনাটোৰ একজন সাধক আছিল অজিত বৰুৱাই যে সদায় শব্দই প্ৰয়োগ কৰিছে সেইটো নহয় কেতিয়াবা শব্দৰ পৰিৱৰ্তে তেওঁ মৌনতাকো প্ৰয়োগ কৰিছে আৰু মৌনতাৰ প্ৰয়োগৰ ক্ষেত্ৰত অজিত বৰুৱাৰ কৃতিত্ব অত্যন্ত উপকাৰ পাশ্চাত্য কবিসকলৰ ভিতৰত গিয়ৰ্গ ট্ৰেকেল জাৰ্মান কবি গিয়ৰ্গ ট্ৰেকেল সাইলেন্স বা মৌনতাৰ প্ৰয়োগৰ কাৰণে অতি বিখ্যাত কিন্তু অজিত বৰুৱাৰ কবিতা পঢ়িলে মাজে মাজে এনেকুৱা উপলব্ধি হয় যে তেওঁৰ যি মৌনতাৰ প্ৰয়োগ তেওঁৰ যিটো সাইলেন্সৰ প্ৰয়োগ এই সাইলেন্সৰ প্ৰয়োগে আমাৰ কাব্যিক সাধনাক এটা নতুন এটা মাত্ৰা দিছে তেওঁ শব্দকো মাজে মাজে বতাহৰ নিচিনাকে নিৰ্ভাৰ কৰি দিয়ে আৰু নিৰ্ভাৰ কৰি শব্দক নাইকিয়া কৰি শব্দহীনতাৰ জৰিয়তে একোটা উপলব্ধিৰ আভাস দিবলৈ যত্ন কৰে তাৰ এটা উৎকৃষ্ট নিদৰ্শন হৈছে হঠাতে এচাপ অকলশৰীয়া বতাহ নামৰ কবিতাটো হঠাতে এচাপ অকলশৰীয়া বতাহ ঘৰৰ ওপৰেৰে বলিব সি বোধ কৰোঁ বাঁহৰ পাতবোৰ লৰাই গ'ল এটা চাব ইয়াত আপুনি অকলশৰীয়া বতাহ তাৰ কিন্তু সংগ নাই নিঃসংগতাই সাইলেন্স আনে আৰু বতাহ বৈ গৈছে অকলশৰীয়া ঘৰৰ ওপৰেদি বলি গ'ল ঘৰটো স্থবিৰতাৰ প্ৰতীক ৰৈ আছে ঘৰটো আৰু বতাহটো হৈছে মুভমেন্ট গতিৰ প্ৰতীক স্থবিৰতা আৰু গতি ফিক্সিটি আৰু ফ্লাক্স এই দুটাৰ সংঘাতটো উপস্থাপন কৰি অজিত বৰুৱাই সাইলেন্সৰ পিনে আগবাঢ়ি গৈছে হি বোধ কৰোঁ বাঁহৰ পাতবোৰ লৰাই গৈছে কিন্তু শব্দ শুনিবলৈ পোৱা নাযায় সেইকাৰণে অজিত বৰুৱাই বোধ কৰোঁ শব্দটো ব্যৱহাৰ কৰিছে বোধ কৰোঁ বাঁহৰ পাতবোৰ লৰাই গ'ল যদি বাঁহৰ পাত লৰোৱাৰ শব্দ শুনিলেইহেঁতেন তেতিয়াহ'লে নিশ্চিত হ'লহেঁতেন যে বাঁহৰ পাত লৰিছে কিন্তু বাঁহৰ পাত যে লৰিছে নিশ্চিত নহয় সেইকাৰণে বোধ কৰোঁ শব্দটো ব্যৱহাৰ কৰিছে সাইলেন্সৰ প্ৰতি তাত এটা ইংগিত এটা আছে সি গৈ থাকিব পুখুৰীত পানী পৰুৱাৰ জাক ভাঙি পুখুৰীত পানী পৰুৱাবিলাকৰ জাক ভাঙিলে কোনো শব্দ নহয় কিন্তু শব্দৰ এটা আভাস সৃষ্টি হয় গৈ থকা বতাহজাকে পুখুৰীৰ পানী পৰুৱাৰ জাক ভাঙি আৰু সেই খালটোৰ পানীবোৰ সিঁচৰাই দুটা উধানৰ মাজৰ বাঁহ খৰিৰ এঙাৰ আৰু আধা পৰা বোৰৰ ওপৰেদি এই আধা পৰা যিবোৰ বাঁহ আছে বাঁহ খৰি আছে তাৰ ওপৰেদি বতাহ গৈছে বতাহ খালৰ ওপৰেদি গৈছে আৰু খালৰ পানী অলপ লৰাই দিছে পানী পৰুৱাৰ জাকটো অলপ ভাঙি দিছে কোনো তাৰ কাৰণে শব্দ সৃষ্টি হোৱা নাই কিন্তু শব্দবিহীনতাৰ এটা আভাস শব্দবিহীনতাৰ জৰিয়তেই তাত বক্তব্য উপস্থাপিত হৈছে পাৰত দুজোপা কৰচ গছৰ ডাল লগ লাগি আছে তাৰ তলেদি সৰকি বতাহ আৰু শব্দবোৰ ঘৰলৈ যাব বতাহো ঘৰলৈ যাব শব্দও ঘৰলৈ যাব যেতিয়া ঘৰ গৈ পাবগে তেতিয়া স্থবিৰতা আহি পৰিব আৰু শব্দ নহয় এই যে মুভমেন্টৰ মাজেদি এটা শব্দহীনতাক উপস্থাপন কৰাৰ যিটো সাধনা এইটো এটা অপূৰ্ব সাধনা
এইটো অজিত বৰুৱা এই কবিতাটোত সফল হৈছে। ইয়াত শব্দ নাই, শব্দৰ আভাস আছে। পানী পৰুৱাৰ জাক ভাঙি গৈছে, শব্দ নাই, শব্দৰ আভাস আছে। বতাহে হয়তো গছৰ পাত বাঁহৰ পাতবোৰ লৰাইছে, শব্দ হোৱা নাই কিন্তু শব্দৰ আভাস আছে। এই যিটো শব্দহীনতা বা সাইলেন্স বা মৌনতাৰ প্ৰয়োগ, এই মৌনতাৰ প্ৰয়োগৰ যোগেদি শব্দৰ সীমাবদ্ধতাক অতিক্ৰম কৰি শব্দৰ পৰা শব্দৰ বাহিৰলৈ যাব পৰাৰ যিটো যিটো ক্ষমতা, সেই ক্ষমতাটো অজিত বৰুৱাই এই কবিতাটোত সাৰ্থকভাৱে প্ৰদৰ্শিত কৰিছে। তাৰপিছত আপুনি চাব তেওঁৰ মানে ট্ৰেন্সেন্ডেন্স আৰু ইমানেন্স, জগতত সন্নিহিত অৱস্থা যিটো ইমানেন্স আৰু জগত বহিৰ্ভূত যিটো স্থিতি ট্ৰেন্সেন্ডেন্স, এই দুটাৰ মাজেদি তেওঁ আমাৰ যিটো আত্মিক স্থিতি আৰু আমাৰ অস্তিত্বৰ যিটো গভীৰতম প্ৰশ্ন, তাক বুজিবৰ কাৰণে, তাক উপস্থাপন কৰিবৰ কাৰণে যত্ন কৰিছে। অৱন্তী নগৰ কবিতাটো, অৱন্তী নগৰ কবিতাটোত তেওঁ অৱন্তী নগৰ কবিতাটোত তেওঁ আলোকভেদ্য অস্বচ্ছতাৰ কথা কৈছে। মই অৱন্তী নগৰ কবিতাটোৰ দুটা শাৰী আপোনাক গাই দিছো। তেতিয়া মই ক'ব খোজা কথাটো স্পষ্ট হ'ব। তেওঁ কৈছে, নহয় তাত সন্ধ্যা নাই, তাত কোনো সন্ধ্যা নাই, তাত কোনো পুৱা নাই, আছে আলোকভেদ্য অস্বচ্ছতা। তাত কোনো সময় নাই, তাক সময়ৰ বাহিৰত থোৱা হৈছে। তাত আছে প্ৰেম অথবা প্ৰেমৰ নানান ৰকমৰ ভ্ৰম। প্ৰেম হ'বলৈ হলে এজন আনজনত সম্পূৰ্ণৰূপে নিমগ্ন হ'ব। দুয়োতে হলো মগন, ভূপেন হাজৰিকাৰ গানত আছে। One is deeply involved in the other. এইটো হৈছে ইমানেন্সৰ ডিপেষ্ট এটা লেভেল। আনহাতে ইয়াত অজিত বৰুৱাই কৈছে যে য'ত প্ৰেম আছে তাক সময়ৰ বাহিৰত থোৱা হৈছে। যাক সময়ৰ বাহিৰত থোৱা হৈছে সেইটো কিন্তু ট্ৰেন্সেন্ডেন্ট, ই জগত অতিক্ৰম কৰা এটা বস্তু। গতিকে ইমানেন্স আৰু ট্ৰেন্সেন্ডেন্স, জগত সন্নিহিত এটা স্থিতি আৰু জগত বহিৰ্ভূত এটা স্থিতি, এই দুটা স্থিতিৰ সংযোগ স্থলত প্ৰেমৰ উপস্থিতি, এইটো অজিত বৰুৱাই আৱিষ্কাৰ কৰিছে। গতিকে এই কবিতাটোত আমি ট্ৰেন্সেন্ডেন্স আৰু ইমানেন্সৰ এটা মানে ডাইকটমিৰ মাজেদি আমি প্ৰেমৰ অস্তিত্বৰ যিটো উপলব্ধি, এই উপলব্ধিটো বা প্ৰেমৰ স্থিতিটোৰ যিটো নিৰ্ণয়, এই নিৰ্ণয়টো অজিত বৰুৱাই কৰা দেখিবলৈ পাওঁ। আৰু এই যিটো বিশ্বজাগতিক উপলব্ধি, যিটো বিশ্বজাগতিক উপলব্ধিয়ে অজিত বৰুৱাক ট্ৰেন্সেন্ডেন্স আৰু ইমানেন্সৰ যিটো সাধাৰণতে কৰা ডিভিজন, সেই ডিভিজনটোক প্ৰশ্ন কৰিবলৈ আগবঢ়াই দিছিল। সেই বিশ্বজাগতিক উপলব্ধিটো তেওঁৰ কবিতাত আমি বাৰে বাৰে দেখিবলৈ পাওঁ। এই যিটো আগজাননীৰ শিহৰণ নামৰ তেখেতৰ যিটো কবিতা, তাত আপুনি পাব, অথবা আহঁতৰ পাতৰ জপাত গোট মৰা নিয়ৰৰ দৰে নাগেশ্বৰ ফুলবোৰ গছত শুকায়। যেতিয়া বুজিলো সন্ধ্যাৰ সূৰ্য আৰু সাগৰৰ ফেনে মোৰ বাবে কোনো দৈত্য কৰা নাই, স্বগতোক্তি কৰে মই ভুল কৰি মোৰ বাবে বাৰ্তা। এটা বিশ্বজাগতিক সংকেত এটা কবিয়ে পাইছে, কিন্তু সেই বিশ্বজাগতিক সংকেতটো তেওঁ উপলব্ধি কৰিছে যে সেইটো তেওঁৰ বাবে নহয়। যিখন বিশ্বজগত, এই বিশ্বজগতখন সম্পূৰ্ণ নিৰ্বিকাৰ, নিউট্ৰেল। তেওঁৰ ফিলচফিত যিটো আছে যে এটা sort of মানে biological and cultural determinism, য'ত আমাৰ ক'বলগীয়া একো নাই, তেনেকুৱা এটা বিশ্বজাগতিক সংকেত তেওঁ শুনিবলৈ পাইছে। আৰু সেই সংকেতটো তেওঁ কবিতাৰ মাজেৰে উপস্থাপিত কৰিবলৈ যত্ন কৰিছে। অজিত বৰুৱাই লিখিছিলে যে তেওঁক আকৃষ্ট কৰে
কল্পনাৰ প্ৰসাৰে তেওঁক আকৃষ্ট কৰে মানুহৰ জীৱনৰ চিন্তাৰ বৰ্ণাঢ্য পেখনে। তেওঁ কৈছে যে কোনো এটা বিশিষ্ট চিষ্টেমৰ ভিতৰত তেওঁ আবদ্ধ হৈ থাকিব নোৱাৰে। কোনো এটা চিষ্টেম, কোনো এটা তন্ত্ৰই আমাক শেষ সত্য দিব নোৱাৰে। গতিকে তন্ত্ৰবিলাকক অতিক্ৰম কৰি এটা চিষ্টেমৰ বহিৰ্ভূত এটা উপলব্ধি তেওঁ কবিতাৰ মাজলৈ আনিব খুজিছে। সেইকাৰণে অজিত বৰুৱাৰ কবিতাক কোনো এটা সুনিৰ্দিষ্ট চিষ্টেমৰ গণ্ডিৰ ভিতৰলৈ আনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। তাত এটা অনিৰ্ণয়তা থাকি যায়। কোনো এটা নিৰ্দিষ্ট অৰ্থ, কোনো এটা নিৰ্দিষ্ট তাৎপৰ্য আমি অজিত বৰুৱাৰ কবিতাৰ ওপৰত আৰোপ কৰিব নোৱাৰোঁ। আৰু এই যিটো অনিৰ্ণয়তা অজিত বৰুৱাৰ, মই ভাবোঁ যে সেইটোৱেই তেওঁৰ কবিতাৰ এটা আকৰ্ষণীয় দিশ। এই অনিৰ্ণয়তাটোৱে যিজন পাঠক, সেই পাঠকজনক বাধ্য কৰে কবিতাটোৰ ভিতৰত সোমাবৰ কাৰণে, কবিজনৰ চিন্তা জগতত ভুমুকি মাৰিবৰ কাৰণে, আৰু কবিতাটোৰ পটভূমিত যি দাৰ্শনিক উপলব্ধি আছে সেই দাৰ্শনিক উপলব্ধিক কিছু পৰিমাণে বুজিবৰ কাৰণে। গতিকে অজিত বৰুৱাৰ কবিতাই আমাক অকল শব্দৰ প্ৰয়োগৰ কথাই কোৱা নাই, অকল যে উপমাই দিছে সেইটো নহয়। তেওঁ উপমা বা শব্দ প্ৰয়োগ এইবিলাকক অতিক্ৰম কৰি আমাক এটা জীৱনবোধ দিছে। আমাৰ চিন্তাক, আমাৰ ভাৱক, আমাৰ কল্পনাক, আমাৰ আৱেগক কিছু পৰিমাণে উন্মুক্ত কৰিছে আৰু আমাক এক ধৰণেৰে মানসিকভাৱে তেখেতে এংগেজ কৰিছে। আৰু সেইটোৱেই মই ভাবোঁ যে কবি হিচাপে অজিত বৰুৱাৰ সাৰ্থকতা। মই দীঘলীয়াকে নকওঁ, কাৰণ ইতিমধ্যে প্ৰভাত বৰা ছাৰে প্ৰায়বিলাক দিশ তেখেতৰ আলোচনা কৰিলেই। মই থুলমূলকে এইখিনি কথা ক'লোঁ আৰু এইখিনি সুবিধা দিয়াৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। অশেষ ধন্যবাদ ছাৰ। যে আপোনাৰ সৌভাগ্য হৈছে অজিত বৰুৱা ছাৰৰ কবিতাৰ বিষয়ে আপোনাৰ কেইবাটাও ব্যাখ্যা শুনাৰ। প্ৰত্যেকবাৰে আমি আপ্লুত হৈছোঁ, আজিও আপ্লুত হ'লোঁ। প্ৰভাত বৰা ছাৰে বাহিৰৰ এখন জগতৰ পৰা তেখেতক উন্মোচিত কৰিলে, আপুনি তেখেতৰ ভিতৰৰ জগতখন উন্মোচিত কৰিলে। আমি কৃতাৰ্থ হৈছোঁ। অৰিন্দম বৰকটকী, আপোনাৰ নিশ্চয় কিবা ক'বলগীয়া আছে এইখিনিতে? নাই, মোৰ ক'বলগীয়া নাই। হয়, মোৰ ক'বলগীয়া নাই, ক'বলগীয়া একো নাই। মই মুগ্ধ হৈ শুনি আছোঁ। হয়, দুইজন ছাৰৰ কথা মুগ্ধ। হয়, মুগ্ধ হৈ আমিও শুনিছোঁ। হয়, আপোনালোকৰ দুজনৰ প্ৰশ্নৰ এটা কথা কৈছিলে অৰিন্দম বৰকটকীয়ে, যে ইজনে সিজনৰ প্ৰতি প্ৰশ্ন থাকিব নিশ্চয়। ছাৰৰ, বৰা ছাৰৰ খাটনিয়াৰ ছাৰৰ প্ৰতি বা খাটনিয়াৰ ছাৰৰ বৰা ছাৰৰ প্ৰতি প্ৰশ্ন থাকিব নিশ্চয়। মই যে অজিত বৰুৱাই যি কবিতাৰ প্ৰসংগত ক'লে যে কবিতা হৈছে সৰ্বোত্তম শব্দ, সৰ্বোত্তম অৰ্ডাৰত উপস্থাপন কৰাটোৱেই কবিৰ প্ৰধান উদ্দেশ্য। তেতিয়াহ'লে তেওঁৰ উদ্দেশ্য যদি তাতে শেষ হয়, ডেথ অফ দ্য অথৰটোক তেওঁলোকে অস্বীকাৰ কৰে। যদি বেষ্ট ৱৰ্ডছ ইন বেষ্ট অৰ্ডাৰ, সেইটোৱে যদি কবিৰ উদ্দেশ্য হয়, তেতিয়াহ'লে ভাৰতৰ সেইটো যিটো ডেথ অফ দ্য অথৰটোক অজিত বৰুৱাই কিয় অস্বীকাৰ কৰিলে, মই খাটনিয়াৰ সুধিছোঁ। আৰু দ্বিতীয়তে, যিটো বক্তৃতিৰ কথাটো ক'লে, কাৰণ আমি জানো যে অজিত বৰুৱা এসময়ত মাৰ্ক্সবাদৰ দ্বাৰা আকৰ্ষিত হৈছিল।
কাৰণ মাৰ্গুলিছৰ হেৰি এখন আছে দ্য ইউজ অফ অপেক লেংগুৱেজ, তাত এই কথাটো উত্থাপন কৰিছিলে আৰু ব্ৰডস্কিয়েও কৰিছিল যে সাধাৰণতে ব্ৰডস্কিয়ে নিজে মাৰ্ক্সবাদক অস্বীকাৰ কৰাৰ পিছত তেওঁ পলাই হোৱাৰ পিছত তেওঁ কবিতাই এটা বেলেগ ৰূপ ল'লে। তেওঁ অৱশ্যে লগতে এই যিটো অপেক লেংগুৱেজৰ কথাটো কোৱা নাই, কিন্তু তেওঁ যিটো ছাজেষ্টিভনেছৰ কথাটো ক'লে যে তেওঁৰ ছাজেষ্টিভনেছটো তেওঁ প্ৰধানকৈ আহিছিলে চাইনিজ কবিতাৰ পৰা, যে ছাজেষ্টিভ। আৰু তাতেই তেওঁ ব্ৰডস্কিয়ে, মই পাহৰিছোঁ কিতাপখনৰ নাম, ব্ৰডস্কিয়ে এই কথাটো কৈছিলে যিটো এই যে বক্ৰোক্তি যিটো অপেক লেংগুৱেজটো ব্যৱহাৰ কোনো হেৰি নাই, তাত প্ৰয়োজন নাই, যিটো ছাজেষ্টিভনেছটো আনিব পৰাটোহে কথা। তেওঁ এটা উদাহৰণ দিছিলে, মেকলিছৰ হেৰিতে আছিলে যে কবিতা এটা, চাইনিজ কবিতা এটা আছে, ডু নট টাচ মি, ডু নট টাচ মি, মাই ডগ উইল বাৰ্ক। প্ৰেমিকাই প্ৰেমাস্পদক কৈছে, মোৰ ওচৰলৈ নাহিবা, মোৰ ওচৰলৈ নাহিবা, মোৰ কুকুৰটোৱে ভুকিব। কুকুৰটোৱে কেতিয়া ভুকে? কোনোবা আহিলে ভুকিব, কোনোবা আহিলে ভুকিব। গতিকে প্ৰেমাস্পদৰ প্ৰতি সেইটো এটা তেওঁৰ আহ্বানহে হয়। গতিকে এই ধৰণৰ ছাজেষ্টিভনেছৰ যেতিয়া থাকে, যে কবিতাই যিটো স্তৰ পায়গৈ, যে বক্ৰোক্তিৰ যোগেদি সেইটো স্তৰ পায়গৈ। অৱশ্যে অন্যান্য যিটো মানে ইমেজৰ ব্যৱহাৰটো বেলেগ কথা, কিন্তু যিটো বক্ৰোক্তিৰ কথা কৈছে, মই সেই কথাটো অকণমান মই বুজা ধৰণে মানি ল'বলৈ অসুবিধা পাওঁ। এই ক্ষেত্ৰত আমাৰ খাটনিয়ে অকণমান যদি হেৰি কৰি দিয়ে, সেইটো আলোচনা কৰি দিয়ে। কাৰণ আৰু যিটো হেৰি কথাও আছে, যিটো চাইলেঞ্চৰ কথাটো, চাইলেঞ্চৰ মই সেই মেকলিছৰ সেই কবিতাতে দেখিছিলোঁ। মেকলিছৰ যিটো পয়েট্ৰি এণ্ড এক্সপেৰিয়েঞ্চ নামৰ কিতাপখন, সেইখন বহু আগৰ কিতাপ। যিটো চাইলেঞ্চটো আমাৰ যিটো ইণ্ডো ইউৰোপীয়ান গোষ্ঠীৰ লেংগুৱেজত চাইলেঞ্চটো সৃষ্টি কৰাটো টান। এই যিবিলাক এগ্লুটিনেটিং লেংগুৱেজ, চীনা ভাষা, জাপানী ভাষা, তাত এইটো চাইলেঞ্চটো সৃষ্টি কৰিব পাৰি। আৰু যিটো কাৰণে এই চাইলেঞ্চটো সৃষ্টি কৰিব নোৱাৰাৰ কাৰণে অসমীয়া ভাষালৈ, বিশেষকৈ ইউৰোপীয়ান ভাষালৈ জাপানী বা চীনা কবিতা অনুবাদ কৰাটো এটা দুৰূহ কাম। মাত্ৰ এজৰা পাউণ্ডে এই বস্তুটো কৰি দেখুৱাইছিল। এজৰা পাউণ্ডে এই যে হেৰিটো বহু দিনৰ দীঘলীয়া যুদ্ধ এখনৰ বৰ্ণনা, বোলে দূৰত জুইকুৰা জ্বলি থকা, ধোঁৱা উৰি থকা দেখিছে, জুই ৰেঙনি এটাও আহিছে, বগা হাড়বোৰ জিলিকি পৰিছে। এই যে এখন বহুদিনীয়া যুদ্ধৰ বৰ্ণনা, যে বগা হাড়বোৰ জিলিকি পৰিছে আৰু দূৰত ধোঁৱা উৰি আছে আৰু জুই ৰেঙনি এটা দেখা পোৱা গৈছে, অৰ্থাৎ যুদ্ধ লাগি আছে। এই যে বগা হাড়বোৰ যে বহুত দিনৰ আগতে মৃত্যু হোৱা সৈনিকবিলাকৰ যিটো হাড়বিলাক বগা হৈ গৈছে, তাৰ দীঘল, তাত যি ধৰণৰ চাইলেঞ্চটো আহে, তাক যেতিয়া আমাৰ লেংগুৱেজ বোলে, অসমীয়াই হওক, বাঙালীয়ে হওক বা ইংলিছলৈ হওক, সেই চাইলেঞ্চটো আনিব নোৱাৰি। এই অৱশ্যে অজিত বৰুৱাই কোৱা বা আমাৰ খাটনিয়াই কোৱা চাইলেঞ্চটো বেলেগ, মোৰ মনলৈ অহাৰ কাৰণে এই কথাটো কৈছোঁ, যে আমাৰ এইবোৰ লেংগুৱেজত যিটো চাইলেঞ্চটো ক্ৰিয়েট কৰাটো অকণমান অসুবিধা, যিটো কাৰণে হাইকুৰ অনুবাদটো অসমীয়া সাহিত্য, অসমীয়াই হওক বাঙালী হওক, হাইকুৰ অনুবাদটো সিমান সফল হোৱা নাই। মইতো সেই বিপুলজ্যোতি শইকীয়াক কৈ থাকোঁ, তুমি অনুবাদ কৰি দেখুওৱাচোন বস্তুটো কি, কাৰণ নহ'লে আমি আচল সেই ৰসটো আমি পোৱাটো আমাৰ কাৰণে সম্ভৱপৰ নহয়। কাৰণ যিটো অজিত বৰুৱাই যিটো চন মাটিত কৰি দেখুৱালে,
যে এলিয়টৰ ভাষাৰ যিটো আচল ৰসটো আমি চন মাতি সেইটো আমি হয়তো পঢ়ি পেলাই খুব আনন্দিত নহ'ব পাৰোঁ, কিন্তু অজিত বৰুৱাৰ যিটো এলিয়টৰ যিটো কবিতাৰ ভাষাৰ যিটো সেই ভাষাটো তেওঁ চন মাতিৰ যোগেদি আমাৰ লগত পৰিচিত কৰিলে। মই খাটনীয়াক সুধিবলৈ গ'লোঁ কিবা এটা ক'বচোন, মোৰ তেনেকুৱাই। এতিয়া খাটনীয়াৰ অলপ কওকচোন। আপোনাৰ প্ৰশ্নটো কি মই গমেই নাপালো আচলতে, কাৰণ এই কথাটো হৈছে এই বহুত পৰি গ'লো এই পাৰ্লিয়ামেণ্টত যে বক্তৃতিৰ বিষয়ে আৰু 2 নম্বৰ সুধিব খুজিছে চাইলেন্সৰ বিষয়ে। এতিয়া তেওঁ নিজে লিখিছিলে যে মই ৰাজানক কুন্তকৰ বক্তৃতিবাদৰ এজন প্ৰশংসক। যদি লিখিব লাগে তেতিয়াহ'লে পোনপটীয়া উক্তিৰ দ্বাৰা কবিতা নহ'ব, কবিতা বক্তৃতি থাকিবই লাগিব। আৰু ৰাজানক কুন্তকৰ বিষয়ে তেখেতে এখন দীঘলীয়া ৰচনা লিখিছিল, যিখন ৰচনাত তেখেতে ৰাজানক কুন্তকৰ বক্তৃতিবাদৰ সমৰ্থন কৰিছিল। মই নিজে ৰাজানক কুন্তকৰ ধৰক প্ৰতিনিধি হিচাপে ইয়াত একো ক'ব নোৱাৰো, কিন্তু অজিত বৰুৱাই ৰাজানক কুন্তকৰ বক্তৃতিবাদক সমৰ্থন কৰিছিল। আৰু খুব সম্ভৱত বক্তৃতিবাদৰ সৈতে এই যিটো ছাজেষ্টিভনেছৰ কথা ক'লে তাৰ কোনো বিৰোধিতা নাই। ছাজেষ্টিভনেছ থাকিব পাৰে যদি বক্তৃতি থাকে। বক্তৃতি আৰু ছাজেষ্টিভনেছ দুটা মিউচুৱেলি এক্সক্লুচিভ নহয়। আৰু 2 নম্বৰ কথা আপুনি যিটো চাইলেন্সৰ কথা কৈছে, যে অজিত বৰুৱাৰ কবিতাত আমি শব্দৰ প্ৰয়োগ দেখিবলৈ পাওঁ আৰু তাৰ লগে লগে মৌনতা বা চাইলেন্সৰো প্ৰয়োগ দেখিবলৈ পাওঁ। যিটো কবিতাৰ কথা মই বিশেষভাৱে উল্লেখ কৰিছিলোঁ, তাত অজিত বৰুৱাই মৌনতাৰ এটা প্ৰয়োগ দেখুৱাইছে, যিটো প্ৰয়োগত তেওঁ শব্দৰ সীমাটো অতিক্ৰম কৰি শব্দৰ আভাসৰ দ্বাৰা তেওঁৰ বক্তব্য উপস্থাপন কৰিবলৈ যত্ন কৰিছে। আচলতে ভাষা হৈছে এই জগতখনৰ প্ৰতিফলকৰ নিচিনা, আৰু জগতখনৰ যিটো প্ৰতিফলন ভাষাই কৰে, এই প্ৰতিফলনটো শুদ্ধ হৈছে নাই তাক জানিবৰ কাৰণে আমি জগতৰ বাহিৰলৈও যাব লাগিব আৰু ভাষাৰ বাহিৰলৈও যাব। কিন্তু আমাৰ হাতত তেনেকুৱা এটা প্লেটফৰ্ম নাই, যিটো প্লেটফৰ্ম জগতৰো বাহিৰত আৰু ভাষাৰো বাহিৰত। গতিকে তেনেকুৱা এটা প্লেটফৰ্মৰ অভাৱত আমি যেতিয়া ভাষাৰ সীমাবদ্ধতাৰ বিষয়ে চৰ্চা কৰোঁ, তেতিয়া আমি কিছু পৰিমাণে চাইলেন্সৰো সহায় ল'ব। গতিকে ভাষালে চাইলেন্সৰ প্ৰয়োজনটো সেইটো ধৰণেই আহিছে। আৰু অজিত বৰুৱাই এই যিটো উপলব্ধি যে চাইলেন্সৰ এটা প্ৰয়োজন আছে ভাষাৰ সীমাবদ্ধতাক দাঙি ধৰিবৰ কাৰণে, সেই উপলব্ধিটো অজিত বৰুৱাৰ কিছু পৰিমাণে আছিল। আৰু কবিতাত তেওঁ সেই চাইলেন্সটোক এটা বিশেষ ৰূপ দিবৰ কাৰণে যত্ন কৰিছে। এই দুটাই মই ভাবোঁ। খাটনীয়া ছাৰৰ কাৰণে আমাৰ এজন দৰ্শক আচলতে কুশল দত্ত কবি, তেখেতৰ এটা প্ৰশ্ন আছে যে তেখেতৰ অনুবাদ শৈলী সম্পৰ্কে অকমান ক'বলৈ। খাটনীয়া ছাৰৰ প্ৰতি এই প্ৰশ্নটো আছে। ছাৰ, অজিত বৰুৱাৰ অনুবাদ খুব মানে লিটাৰেল বা আক্ষৰিক অনুবাদ আছিল। তেখেতে অনুবাদৰ ক্ষেত্ৰত খুব আক্ষৰিক অনুবাদৰ আদৰ্শটো গ্ৰহণ কৰিছে। আৰু ভ্লাদিমিৰ নাবাকভৰ এটা উদ্ধৃতি দিছে, তেওঁৰ কিছুমান পদ্য আৰু গানৰ এটা ফুটনোট, য'ত ভ্লাদিমিৰ নাবাকভে প্ৰশংসা কৰিছে আক্ষৰিক অনুবাদক। ভ্লাদিমিৰ নাবাকভে কৈছে যে আক্ষৰিক অনুবাদৰ মূল্যটো মানে উপাচ্য, কিন্তু মূলতকে বেলেগ অনুবাদতকে
বহুত ওপৰত গতিকে অজিত বৰুৱাই আক্ষৰিক অনুবাদৰ ওপৰতে গুৰুত্ব দিছিল আৰু আক্ষৰিক অনুবাদৰ এটা অসুবিধা হৈছে যে আক্ষৰিক অনুবাদৰ দিশত আগবাঢ়িলে কেতিয়াবা ভাষাৰ ইডিয়মৰ প্ৰতি বিশেষ বিচাৰ কৰা অজিত বৰুৱাৰ অনুবাদৰ সেইটো এটা সীমাবদ্ধতা ভাষাৰ ইডিয়মৰ প্ৰতি কেতিয়াবা তেখেতে সুবিচাৰ কৰিব পৰা নাছিল আক্ষৰিক অনুবাদ কৰিবলৈ মই জনাত অশেষ ধন্যবাদ স্যার অরিন্দম বৰকটকী আপুনি নিশ্চয় মুখনি মাৰিব আজি আলোচনাৰ আৰু শুনিছে প্ৰথমতে ধন্যবাদ জনাইছো প্ৰভাত বৰা ছাৰ আৰু প্ৰদীপ খাটনিয়াৰ ছাৰক দুইজন বক্তাই আমাৰ সন্মুখত অজিত বৰুৱা অধ্যয়নৰ দুখন বেলেগ পৃথিৱী উন্মোচন কৰি দিলে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞ সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰি অজিত বৰুৱাই কৈছিল যে কাব্যই প্ৰাথমিকভাৱে লেখকক আনন্দ দিয়ে তাৰপিছত সি হয়তো পাঠকক আনন্দ দিব পাৰে আৰু সেই প্ৰসাদময় বিৰল মুহূৰ্তত লেখক আৰু পাঠক দুয়োকে আনন্দ দিয়ে অজিত বৰুৱাৰ বেছিভাগ কবিতাই হৈছে সেই বিৰল মুহূৰ্তৰ কবিতা যি মুহূৰ্তৰ পাঠক স্তিমিত হৈ থকা পাঠকৰ ইন্দ্ৰিয়ানুভূতি প্ৰাণ পাই উঠে মুহূৰ্ত বা সময়ৰ খণ্ড হৈ অজিত বৰুৱাৰ কবিতা মানুহৰ আবেগ নাগৰিক জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি জীৱনৰ উৎসাহ আৰু সন্দেহ মননশীল আত্মপ্ৰেম আৰু সৰল প্ৰাকৃতিক বৰ্ণাঢ্যতা অজিত বৰুৱাৰ কবিতাত এক দাণ্ডিক ৰূপত স্থিতি লৈ থাকে আৰু সেইবাবে হয়তো অজিত বৰুৱাৰ কবিতা ৰসহীন গদ্যময় নহল কাৰণ সকলো তত্ত্বকথাৰ পিছতো তাত্ত্বিকজন কবি হৈ নাথাকিল তেখেতে এটা কবিতাত লিখিছিল যে সত্যৰ মৰাৰ আগতে লিখি যাব খুজিছিলোঁ সত্যৰ প্ৰতি মোৰ নিস্পৃহাৰ কথা পূৰ্ণ সত্য একমাত্ৰ পূৰ্ণতাত জ্ঞাত মাত্ৰ মনে খন্দা পুখুৰীত শেলুক খেপিওৱাৰ কথা যি মোৰ বাবে একমাত্ৰ সত্য এই গুণবিলাকৰ কথা এই উমবিলাকৰ কথা এই বিভুৰতাবিলাকৰ কথা অজিত বৰুৱা মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যিহেতু প্ৰদীপ খাটনিয়া ছাৰে অলপ আগতে প্ৰশ্নটোৰ উত্তৰ দিলে ময়ো অনুভৱ কৰোঁ যে অজিত বৰুৱা কবি আৰু অনুবাদক হিচাপে একেজন মোৰ নহয় যেন লাগে নীলমণি ফুকন আৰু নৱকান্ত বৰুৱাক কিন্তু প্ৰায় একেইজনেই যেন লাগে অনুবাদক অজিত বৰুৱাৰ মূল্যায়ন গতিকে যোগ্যজনে যদি কৰে আমাৰ মনৰ দুৱাৰ মুকলি হ'ব আমি নৱকান্ত বৰুৱাৰ হাউচ পঢ়ি আপ্লুত হৈ থাকোঁ সেয়েহে বোধ হয় অজিত বৰুৱাৰ কিছু ফৰাচী অনুবাদতকৈ আধুনিকতাবাদী তেওঁৰ আমেৰিকান কবিতাত আমি হয়তো বেছি ৰস পাওঁ তাৰ কাৰণ হয়তো যিটো ৰঞ্জিত দেৱগোস্বামীয়ে লোৱা সাক্ষাৎকাৰটিত কবিয়ে কোৱাৰ দৰে ফৰাচী মানুহবিলাক ব্যক্তিগত আৱেগপ্ৰৱণ প্ৰকৃতিৰ নহয় কিন্তু আমাৰ ভাৱ হয় সকলো আধুনিক ধ্যান ধাৰণা হেৰিৰ পিছতো কবি অজিত বৰুৱা ব্যক্তিগত আৱেগপ্ৰৱণ প্ৰকৃতিৰ যেন লাগে গতিকে হয়তো পাৰ্থক্যটো থাকি যায় আজি এই অনুষ্ঠানত অসমৰ এজন শ্ৰেষ্ঠ কবিৰ বিষয়ে প্ৰভাত বৰা ছাৰ আৰু প্ৰদীপ খাটনিয়া ছাৰে যি দিগদৰ্শী মননশীল আলোচনা আগবঢ়ালে আমি আটাইয়ে সমৃদ্ধ হ'লোঁ আমি পুনৰবাৰ এই আলোচনা এইবাবেই শুনিম যে কথাবোৰ পুনৰবাৰ উপলব্ধি কৰি আমাৰ মনৰ দিগন্ত প্ৰসাৰ কৰিবলৈ আৰু মই গৌৰৱেৰে ক'ব বিচাৰোঁ যে নিজাইনৰ যি 16টা আলোচনা হ'ল এই ক্ষেত্ৰত এই আলোচনাটোৱে আমাক মানে গৌৰৱান্বিত কৰি তুলিলে আপোনালোক আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ অৰিন্দম বৰকটকী হয় বিমুগ্ধ হৈ শুনিলো বিশেষ কথা ক'বলগীয়া নাই শ্ৰদ্ধাৰ প্ৰভাত বৰা ছাৰ শ্ৰদ্ধাৰ প্ৰদীপ খাটনিয়াৰ ছাৰ আমাৰ শিক্ষাগুৰু হয় শিক্ষাগুৰু হিচাপেও লগ পাইছো আজি নিজাইনৰ মজিয়াত আপোনালোক আহিলে আমি কৃতাৰ্থ হলো ইয়াৰ লগতে আমাৰ প্ৰজন্মৰ অৰিন্দম বৰকটকী তেখেতো সাহিত্য সমালোচক গতিকে তিনিওজনকে একেলগে পাই মই পুনৰবাৰ কৈছো যে আমি সঁচাকৈয়ে ধন্য মই নিজেও বহুত কথা শিকিলো আৰু এনেধৰণৰ আলোচনাই আচলতে আমাক শিকায় যে সাহিত্য
যিসকলে অকমান গুৰুত্ব সহকাৰে ল'ব খোজে তেওঁলোকৰ বাবে বিনম্ৰতাৰ প্ৰয়োজন কিমান বেছি বিশেষ কথা ক'লে কোৱাটো হয়তো উচিত নহ'ব আপোনালোকক অশেষ কৃতজ্ঞ হৈ ৰ'লো ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ যিসকল সহৃদয় শ্ৰোতা আৰু দৰ্শক তেখেতসকলে অত্যন্ত অনুপ্ৰেৰণামূলক মন্তব্যৰে আমাক উৎসাহিত কৰিলে তেখেতসকললৈ আমাৰ কৃতজ্ঞতা থাকিল ধন্যবাদ থাকিল আমাৰ এই আলোচনা আমি পৰৱৰ্তী সময়ত ইউটিউবত আপলোড কৰি আমাৰ nijain.com আলোচনীৰ যি ভিডিঅ' সেকশন আছে তাত আমি সংৰক্ষণ কৰি ৰাখিম সকলোকে নমস্কাৰ জনাইছো ধন্যবাদ